3, 2, 1. হে ৰাউলি, মই কথা এটাই ভাবিছোঁ। আমাৰ ঘৰখনত কাম কৰিবলৈ মানুহ এগৰাকী বৰ প্ৰয়োজন হৈছে। তুমিও এতিয়া নতুনকৈ এখন ঘৰত বিয়া হৈ আহিছা আৰু মাও এতিয়া হাতখনৰ পৰা কাম কৰিব নোৱাৰে। সেয়েহে তুমিনো কিমান কৰিবা আৰু সেয়েহে খুৰীক কাম কৰিবলৈ মাতি দিওঁ বুলি ভাবিছোঁ। খুৰী মানে কোন খুৰী? বিনু খুৰী আকৌ, মই যে কৈছিলোঁ খুৰাজন বহুত ভাল আছিল বুলি, গুৱাহাটীত কাম কৰিবলৈ যাওঁতে এক্সিডেণ্ট হৈ ঢুকালে বুলি। এতিয়া এমাহমান হৈ যোৱা নাই জানো? অ' তুমি আকৌ তেতিয়াচোন ঘৰতে আছিলা। বিয়া হোৱানো তোমাৰ কিমান দিন হৈছে? হয়, তুমি পাহৰিবাও। তেওঁকে এইখন ঘৰত কাম কৰিবলৈ মাতিম বুলি ভাবিছোঁ। তেওঁ পইচা ওলাব। পোৱালীজনী কিন্তু পঢ়াত বহুত ভাল বুইছা। তেওঁৰ কথা ভাবিলে দুখেই লাগে। সেই বিনু খুৰাৰ ককায়েক এজন আছে। ককায়েকজন চহৰত থাকে। তাকেহে বিনু খুৰীক আৰু পোৱালীজনীক চাবলৈ নাহে নহয়। একেবাৰে কি মানুহ জানো, নিজৰ আপোন মানুহৰ প্ৰতি ইমান মৰম নাই। তুমি কাইলৈৰ পৰা আহিবলৈ ক'বা খুৰীক। ভালেই হ'ব দিয়া, মা আৰু মোৰো লগ এজনী হ'ব। আৰু তুমি আকৌ মাহেকৈ কিমানকৈ টকা দিবা সেইটো কথা ভালদৰে পাতি ল'বা। ঠিক আছে দিয়া, মই কথাটো কৈ আহোঁগৈ। আৰু মই টাউনলৈ যাব লাগিব নহয়, তুমিও নহ'লে পাৰিলে ওলাবা। হ'ব তেনে কাইলৈৰ পৰা খুৰীক আহিবলৈ ক'বা, ৰাতিপুৱাতে আহিবলৈ ক'বা আকৌ। তেতিয়াহে আকৌ কামৰ অকণমান সকাহ পাম। তোমাৰো অফিচ থাকে নহয়। আৰু তোমালোকৰ যে জাৰ্চিকেইজনী ইমান চিঞৰি থাকে নহয়। সময়মতে যদি দানা পানী নিদিওঁ নহয়, কিমান যে হুলস্থুল লগাই দিয়ে। সেয়ে সোনকালে আহিবলৈ ক'বা যিমান পাৰে। মানে তেওঁ তেতিয়া সেইখিনিত অকণমান লাগি দিলেও, জাৰ্চিকেইজনীত অকণমান ঘাঁহ পানী দিলেও অকণমান সহায় হ'ব। কথাটো নোহোৱা নহয় বাৰু। তুমি এতিয়া এখন ঘৰত নতুনকৈ আহিছা, বোৱাৰী হৈছা, তোমাৰ অকণমান দিগদাৰ হ'বই দিয়া। লাহে লাহে সকলো মিলি যাবা। ঠিক আছে বাৰু, মই খুৰীক তেনে মই 7মান বজাতে আহিবলৈ ক'ম ন? 7মান বজাতে আহিবলৈ ক'বা। হ'ব, যোৱা সোনকালে। তোমাৰ আকৌ টাউনলৈ যাবলৈ আছে নহয়। যোৱা সোনকালে যোৱা। ঠিক আছে বাৰু দিয়া, আহিছোঁ। দেউতাক ঢুকোৱাৰ পৰা ঘৰখন যে কি যে হৈ গৈছে নহয়। ছোৱালীজনীও এতিয়া ডাঙৰ হৈ আহিছে। এদিন দুদিনকৈ তাই ক্লাছ 5 পাবগৈ এতিয়া। কি যে হ'ব, মই তাইক যে কেনেদৰে পঢ়াম? এতিয়া খাবলৈকে টনাটনি হৈছে। তেওঁ নাই বুলি এতিয়া মই জানো ঘৰত বহি থাকিলে হ'ব? মোক জানো কোনোবাই দিবহি? কিবা এটা কাম কৰিবই লাগিব। তেওঁ এতিয়া ঢুকুৱা এমাহ হৈ গ'ল। মই সেইবিলাক কথা ভাবি থাকিলে নহ'ব আৰু। কপালত যি আছে সেয়াটো মানি ল'বই লাগিব। মইতো ছোৱালীজনীক খুৱাবই লাগিব। মই কাম কৰিব লাগিব কিবা এটা। নহ'লে বৰ কষ্ট হ'ব। এইকেইদিনতে ইমান টনাটনি হৈছে, পিছলৈতো আৰু হ'বগৈ। মই যদি এনেদৰে থাকিলে ঘৰত নহ'ব। হয়, মোৰ মানুহজন ঢুকাই গৈছে। মই এতিয়া অকলশৰীয়া। সেইবুলি জানো মই ঘৰত এনেদৰে সোমাই থাকিলে মোক কোনে টকা পইচা দিব? মই ওলাই যাবই লাগিব, কিবা এটা কাম কৰিবই লাগিব। গাঁৱতে বিচাৰিব লাগিব। গাঁৱত নাপালে নহ'লে চহৰতে হোটেলে কাম কৰিবলৈ যাব লাগিব। নহ'লে বৰ কষ্ট হ'ব। মই মোৰ ছোৱালীজনীক পঢ়াবই লাগিব। নিজৰ আপোন বুলিবলৈ এইজনৰ ককায়েক এজনো আছে। কিন্তু তেওঁলোকেচোন কাণ সাৰি নিদিয়ে। আমাকচোন আজিলৈকে তেওঁ ঢুকোৱাৰ পাছৰ পৰা তেওঁৰ স্বাৰ্থ দায়িত্ব যি ল'লে আৰু স্বাৰ্থ হোৱাৰ পাছৰ পৰাচোন আমাক খবৰ এটা নোলোৱা হ'ল। মা, মই আহিলোঁ। কি বনাইছানো আজি? মাজনী, তই আহি পালিহিয়ে। কাৰ লগত আহিলিনো? মা, মই আৰু ইলা ৰমেন বৰ্তাৰ লগত আহিলোঁ। ৰমেন বৰ্তাই ইলাক আনিবলৈ গৈছিল আৰু মোক ক'লে উঠি আহিবলৈ, দুইজনী লগতে ব'ল বুলি ক'লে। মা, আমাৰ বৰ্তা আৰু বমাই দেখোন আমাক এনেদৰে মৰমেই নকয়। লোকৰ বৰ্তাকো আনিবলৈ যায় তাইক। ইমান মৰম কৰে। আমাৰ কিয় এনেকুৱা নহয়নো? আমাৰ দেখোন দেউতা ঢুকোৱাৰ পৰা খবৰ এটাই নলয়, তোমালৈ ফোন এটাও নকৰে। আমাৰ বৰ্তা ইমান বেয়া, বমাও ইমান বেয়া। কিয়নো মা? কিনো কৰিবি মাজনী, সকলো মানুহৰ মন একে নহয়। আমাৰ আৰু এনেকুৱাই ভাগ্য বুজিছ। এতিয়া দেউতাৰে নাই। আমি দুজনী এনেদৰে চলিব লাগিব। বৰ্তা আৰু বমালৈ আশা কৰিলে নহ'ব। তেওঁলোক এতিয়া চহৰীয়া, তেওঁলোক চাকৰি কৰে। আমাৰ কথা নাভাবে আৰু। তেওঁলোকৰ কণমানিটোৱে তেওঁলোকৰ আপোন। তোক তেওঁলোকে আপোন বুলি নাভাবে। যদি তোক মৰম কৰাহেঁতেন, আপোন বুলি ভবাহেঁতেন, তোকো চালেহেঁতেন, খবৰ ল'লেহেঁতেন। এতিয়া দেউতা ঢুকালে যি আৰু, হয়তো চাগে তেওঁলোকে আমাক
আৰু কেতিয়াও আপোন বুলি পাহৰি গৈছে, কাৰণ দেউতাই জীয়াই থকাৰ কাৰণেহে সেইখিনি দেখাইছিলে মৰম। এতিয়া কিন্তু আমাক তেনেদৰে নাভাবেও মাজনী। তই চিন্তা নকৰিবি, মই আছোঁ নহয়, তোক সকলো যোগান ধৰিম। মা, তুমিওচোন কৈছিলা দেউতাই আনৰ ঘৰত কাম কৰি বৰ্তাৰ পঢ়াৰ কাৰণে পইচা যোগান ধৰিছিলে, আৰুচোন এতিয়া বৰ্তাই ইমান ডাঙৰ চাকৰি কৰে, তাৰ পাছতো যে তোমাকো নাচায় মোকো নাচায়, তোমাৰ খবৰ এটাও নলয়। তেওঁলোক আমাৰ আপোন মানুহ নহয় নেকি? হ'ব দে মাজনী, তেওঁলোক এতিয়া চহৰীয়া মানুহ, গাঁৱৰ মানুহৰ কাৰণে ক'ত চিন্তা কৰিব? আমি এতিয়া গাঁৱত থাকোঁ, আমাৰ কথা চিন্তা নকৰে বুজিছ। দেউতাৰাই যি কষ্ট কৰিছিল সেইখিনি বৰ্তাৰাই বুজি নাপায়। তেওঁ যদি বুজি পোৱাহেঁতেন আমাকো চালেহেঁতেন, আমাৰ প্ৰতি মৰম থাকিলেহেঁতেন বুজিছ। তই এইবিলাক কথা আৰু ইমানকৈ তই হ'ব আৰু মোক আৰু এইবিলাক কথা সুধি নাথাকিবি আৰু বুজিছ মাজনী। যা ভৰি ধুই গৈ যা, মোৰ দালিখিনি হ'বই এতিয়া, ভাত খাহি আহ। হ'ব দিয়া, আৰু মই আৰু এইবিলাক কথা সুধি নাথাকোঁ তোমাক, মনত কষ্টহে পাবা। যিটো ভাইকে নিজৰ ককায়েকৰ কাৰণে ইমান কষ্ট কৰি তাৰ সপোন পূৰণ কৰি দিলে, কিন্তু সেই ভাইক মৃত্যু হোৱাৰ পাছত এতিয়া এনেকুৱা দশা হৈছে আমাৰ। ক'তনো এতিয়া এইবিলাক কথা ভাবিব? এতিয়া মোৰ ছোৱালীজনীক লৈ মইহে ভাবিব লাগিব, যি কৰিব লাগিব। দাদা আৰু বৌৰ কথা ভাবি থাকিলে একো নহ'ব মোৰ জীৱনটো। মই এইটোকে কৰিব লাগিব। জুলিক কথাটো আগে কৈ চাওঁ, তাই বা কি ভাবে আকৌ। জুলি এইফালে আহাচোন। বোলো শুনিছানে? ওলাই আহাচোন। কি হৈছে মই এনেই ভিতৰত সোমাই থকা নাই নহয়, কিবা এটা বনাই আছিলো দুপৰীয়াকে খাবলৈ। কি হৈছে কোৱাচোন, কি হ'ল? মই কথা এটা ভাবিছো বুজিছা। হেৰা, মই ভাবিছো আমাৰ ঘৰলৈ বোৱাৰীক আৰু মনুক ইয়ালৈ লৈ আহোঁ বুজিছা। গাঁৱত আছে এতিয়া, চলিবলৈও দিগদাৰ হৈছে তাহাঁতৰ, চহৰলৈ আহিলে অলপ সুবিধা হ'ব, মনু ইয়াতে পঢ়িব। এতিয়া তোমাৰ মানে ভাই বোৱাৰীলৈ মনত পৰিছে? সেই দুজনীক ইয়াত, কালগ্ৰহ দুজনীক ইয়াত চপাই আনি তুমি কিহৰ খৰচপাতি কোনে দিব? তুমি মানে চাকৰি কৰিবা, তোমাৰ টকাই মানে সিহঁত দুজনীয়ে ইয়াত খাবলৈ আহিব। কি কথা ভাবিবলৈ আহিছা নিজৰ ল'ৰাটোৱে আছে, এতিয়া আকৌ তাহাঁত দুজনীক তুমি চপাই লওঁ বুলি ভাবিছা? তুমি প্ৰথমতে খং নকৰিবাচোন, মই কথাটো কৈছোহে, তুমি কথাটো ভালদৰেতো বুজি চোৱা মই কিহত মাথা মাৰিছো। কি মানে? মই ভালদৰে বুজা নাই, কথাটো ভালদৰে বুজাই কওক, মই তেতিয়াহে বুজি পাম। আপুনি কি কথা ক'ত লগাই দিয়ে একো গমেই নাপাওঁ, কওকচোন। এই দুজনীক আনিব হয় বাৰু, কি কথা ভাবিছেনো? তাহাঁত দুজনী আনিলে কি হ'ব? আমাৰ কি লাভ হ'ব? সেই কথাটো এনেধৰণৰ, মনুক আৰু বিনুক ইয়ালৈ অনাৰ পাছত তাহাঁতৰ সম্পত্তিখিনি থাকিব নহয়, সেইখিনি কি হ'ব? তাহাঁত দুজনীক ইয়াতে ৰাখিম, সেইখিনি বেছি দিম, আকৌ টকা পইচাখিনি আমাৰ হ'ব। আমি তেতিয়া চহৰত ডাঙৰকৈ ঘৰ বনাব পাৰিম, সেইটো কথা মাথা মাৰিছোঁ। তাহাঁতজনী ইয়াত থাকিব, তাৰপিছত আৰু হৈ যাব আৰু পিছৰখিনি। আৰু মুঠতে তাহাঁত দুজনীক ইয়ালৈ অনা ব্যৱস্থা কৰিব লাগে। তাহাঁত দুজনীক আনিলে বহুত লাভ হ'ব বুজিছা। কি আপুনি সঁচাই কৈছে? এতিয়া আকৌ মাক জীয়েক ইয়ালৈ আহিবলৈ মান্তি হয় বা নহয়? আকৌ প্ৰথমতে তাহাঁত দুজনীক মান্তি কৰাই ল'ব লাগিব, তাহাঁতক আমি তেলিয়াব লাগিব বুজিছে, একেবাৰে মৰমেৰে ক'ব লাগিব, বুজি পাব, আহিব, কিয় নাহিব? মাকেতো জীয়েকৰ কথা ভাবি, ভৱিষ্যতটো চহৰত ভাল হ'ব বুলি ভাবি আহিব নহয়, ভালেই হ'ব, আহিব। মোৰ বিশ্বাস আছে তাহাঁত দুজনী যে ইয়ালৈ আহিব বুজিছে। আপুনি সহায় কৰিব বিচাৰিলে তাহাঁতে নাহিবনে? আৰু এতিয়া মাথো বোৱাৰীক আৰু মনুক ফুচুলোৱাৰ কথা, তাহাঁত দুজনীক চহৰলৈ আনিবলৈ মান্তি কৰাব লাগিব। তাহাঁতে আকৌ গাঁৱত আকৌ থাকি বৰ ভাল পায় নহয়, এতিয়া কিবা কৰে আকৌ, মুঠতে ইয়ালৈ আনিবই লাগিব যেনে তেনে বুজিছা। আমি নহ'লে এইটো মাহতে গাঁৱলৈ যাম, তাহাঁত দুজনী কথাটো ভালদৰে বুজাব লাগিব আকৌ। আৰু তুমি আকৌ বিনুক ভালদৰে কথাখিনি ক'বা যে মনুৰ ভৱিষ্যতটো গাঁৱত থাকিলে ভাল নহয়, সুৰক্ষিত নহয়, চহৰত ভাল হ'ব বুলি ক'বা। মুঠতে তুমি বুজাবা আৰু। হ'ব দিয়া, মই আছোঁ যেতিয়া একো চিন্তা নকৰিবা। তোমাৰ একেবাৰে ভাই বোৱাৰী আৰু ভতিজা ইয়ালৈ আহিবই, তুমি চিন্তা নকৰিবা। মই এইটো মাহতে কোনোবা এটা দিন চাই অফিচত বন্ধ লৈ গাঁৱলৈ যাম। যি কৰিবা সোনকালেই কৰিবা। মনু, মনু কলৈ গলি? মোৰ যাব হৈছে নহয়। মা, মই ইয়াত। মনু, মই ভাত পানী সকলো ৰেডি কৰি থৈ গৈছোঁ। মই বাৰু কাম কৰি আহিমেই নহয়, 10 বজাৰ পাছতে
তই ভাত পানী খাই স্কুল যাবি আকৌ তই ইয়াত কি কৰি আছ হিনো ভিতৰলৈ আহ বাহিৰত থাকিব নালাগে মই যাওঁ ভাতকেইটা খাই স্কুল যাবি দেই অ' মা আমাৰ গৰুজনী কেতিয়াকৈ পোৱালি দিবনো মই তাকে চাই আছিলোঁ মই যে আমাৰ গৰুজনী গাখীৰ নিদিয়া হ'লে আৰু গাখীৰ খাবলৈকে নাপাওঁ তুমিতো কিনি আনি দিবই নোৱাৰা কাৰণ তোমাৰ হাতত পইচাই নাথাকে সেয়েহে চাই আছিলোঁ আমাৰ গৰুজনীয়েনো কেতিয়াকৈ গাখীৰ খাবলৈ দিব পাৰে মই সেইটো কথাকে ভাবি আছিলোঁ মা আইঅ আই হ'ব দে গৰুজনীয়ে যেতিয়া পোৱালি দিয়ে তই তেতিয়াই গাখীৰ খাবলৈ পাবি আৰু কাম নাই তাৰ যা ভিতৰলৈ যাগে যা মই কামলৈ যাওঁ দেই ৰিণ্টু খুৰা ঘৰত কাম কৰোঁগৈ আকৌ কালিৰ পৰা কাম কৰিছোঁ নহয় আই তোৰ পঢ়াৰ কাৰণে পইচা পাতিত বহুত দৰকাৰ সেয়েহে কাম কৰিবলৈ ল'লোঁ তই যা তই ভিতৰলৈ যা ভাত পানী খাই আৰু দেখোন আধা ঘণ্টাৰ পাছত তোৰ স্কুল যাবই হ'ব এতিয়া যা মই গৈ থাকোঁ দৰ্জাখন ভালদৰে হেচেনাডাল লগাই থৈ যাবি বাঁহৰ লাঠিডাল ভালদৰে টানকৈ মাৰি থৈ যাবি দেই নহ'লে কুকুৰ চুকুৰ সোমাব নহয় হ'ব দিয়া তুমি গৈ থাকা মই আহিছোঁ যা তই ভিতৰলৈ যা গৈ যা আগফালে থাকিব নালাগে অ' মা কালি যে মোলৈ যে খুৰীয়ে লালমোহন দি আহিছিল আজি দি আহিব নেকি বাৰু মাজনীও সদায় সদায় আনৰ বস্তু আশা কৰিব নাপায় নহয় মৰমত তোক দি আহিলে বাৰু এদিনৰ কাৰণে সদায়নো কোনে দিব কচোন তই এইবিলাক কথা চিন্তা কৰি নাথাকিবি যা মিছাতে তাই অকল যেতিয়া পইচা দিব তেতিয়া মই তোলৈ ধেৰ কিবা কিবি বস্তু খোৱা বস্তু আনিম যা এতিয়া ভিতৰলৈ যাগে যা হ'ব দিয়া দৰ্জাখন ভালদৰে মাৰি যাবি দেই অঁ মাৰিম মই ভাত খাওঁগৈ ভাত খাই উঠি আকৌ কাঁহী বাতি ধুই যাব লাগিব নহয় মায়ে নহ'লে আকৌ আনৰ ঘৰত কাম কৰিছে আকৌ ঘৰত কাম কৰিবহি লাগিব মই এতিয়া ডাঙৰ হৈছোঁ মাক অকণমান সহায় কৰি দিব পৰা হৈছোঁ নহয় এতিয়া মই কাঁহী বাতিখিনি ধুই থৈ যাওঁ মই যিখিনি খাম যিখিনি লেতেৰা হ'ব সকলোখিনি মই ধুই থৈ যাওঁ স্কুল যাবলৈ অলপ টাইম আছে আমাৰ এজনে কিন্তু ভাল মাথা মাৰিলে দেই এইটো কথা চিন্তা কৰিলে মই কিন্তু এইবিলাক কথা চিন্তা কৰাই নাছিলোঁ এতিয়াহে ভাবিছোঁ যে যি চিন্তা কৰিছিল ভালেই চিন্তা কৰিছে মুঠতে মুনুক আৰু মই বিনুক মেনেজ কৰিব পাৰিলে সকলোবিলাক আমাৰ হাতলৈ আহিব মুঠতে তাহাঁত দুজনীক এইখন ঘৰলৈ যেনে তেনে আনিবই লাগিব অ' মা কি হ'ল শুনটো অ' মা গাঁৱলৈ কেতিয়াকৈ যাবানো মুনুৰ লগত বহুত দিন খেলাই নাই খুৰা ঢুকাওঁতেহে গৈছিলোঁ আৰু যোন যোৱাই নাই তুমি যে যাম বুলি কৈছিলা কেতিয়াকৈ যাবানো অ' মা মুনুহঁতক আমাৰ ঘৰত থাকিবলৈ আনিবা দেই খুৰীও অহা নাই নহয় আমাৰ ঘৰলৈ খুৰী আমাৰ ঘৰলৈ এবাৰো অহা নাই এইবাৰ কিন্তু খুৰী আৰু মুনুকো লৈ আহিবা ইয়ালৈ আমি দুয়োটাই পূৰা খেলিম পুতু আমি যাম দিয়া এইটো মাহতে কোনোবা এদিন আমি গাঁৱলৈ যাম অ' মা গাঁৱত যে খুৰাহঁতৰ ঘৰত ইমান ডাঙৰ পুখুৰীটো আছে তাত যে মাছ আছে ন বৰশী বাম মুনু আৰু মই কেনেকুৱা মাছ ধৰিম ন মা তাত কেইদিনমান সৰহকৈ থাকিম আকৌ তাত আমি তোমাক মাছ ধৰিবলৈ নিনো নহয় হা আমি ঘূৰি আহিব লাগিব তুমি সেইবিলাক কথা ভাবি থাকিলে নহ'ব নহয় যোৱা পঢ়াত মন দিয়াগৈ যোৱা একেবাৰে সি হেনো গাঁৱত গৈ মাছ ধৰে সেইজনীৰ লগত ইয়াত মুনু আৰু খুৰী আহিলে একেবাৰে থাকিবহি গাঁৱলৈ আৰু কেতিয়াও তেওঁলোক ঘূৰি নাযায় কি মা মুনু আৰু খুৰী ইয়াত একেবাৰে থাকিবলৈ আহিব কেনেকুৱা মজা হ'ব মই মুনুৰ লগত মই স্কুল যাব পাৰিম হ'ব এইবিলাক কথা ইমান ভাবি থাকিব নালাগে যোৱা হোমৱৰ্ক কৰাগৈ যোৱা দিনে পোহৰে শেষ কৰাগৈ হা ৰাতিকৈ পাৰ্টি এটা আছে পাপাৰ লগত যাব লাগিব যোৱা সেইকাৰণে কৈছোঁ সোনকালে হোমৱৰ্কখিনি শেষ কৰাগৈ গাঁৱৰ কথা ভাবি থাকিলে নহ'ব মুনু আৰু খুৰী আহিব আমাৰ ঘৰত একেবাৰে থাকিব কিমান যে ভাল লাগিব এইজনী ইয়ালৈ আহিলেও ল'ৰাটোৰ লগত একেবাৰে লগ দিব নালাগিব নহ'লে ধ্বংস কৰি পেলাব মোৰ ল'ৰাটো ইহঁত দুজনীক আনিলেও একেবাৰে ৰাখিব নোৱাৰোঁ প্লেনিং কিবা এটা কৰি নহ'লেও সিহঁত দুজনীক খেদাবই লাগিব মুঠতে কামটো হৈ লওক ইয়ালৈ আনিব পৰাটোহে মেইন পিছৰখিনি পিছৰ আৰু মুঠতে যেনে তেনে কৰি ইহঁত দুজনীক ইয়ালৈ আনি পিছৰখিনি আৰু মই দায়িত্ব সকলো আৰু মাটি বাৰীখিনি যেনে তেনে আমাৰ হাতলৈ আহিলে আৰু বিক্ৰী কৰি ঘৰ এটা ধুনীয়াকৈ সাজিম মাক আৰু জীয়েক মোৰ হাতলৈ আহিলে আৰু ক'ত সহজে তাহাঁতে হাৰি যাব পাৰিব তহঁতে মুঠতে মোৰ হাতলৈ আহিলচোন বাৰু তাৰপিছত আমাৰ আঙুলি মূৰত নাচিব লাগিব তহঁত দুজনী আকা বঠনিয়ে বনাই দিব লাগিছিল খুৰীদৈ আহোঁতেই ক'লে যে সোনকালে চাহ একাপ দি ল'বি বুলি মই আকৌ কামত লাগি থাকোঁতে পাহৰিয়ে থাকিলোঁ নহয় খুৰী চাহ মোলৈ আনিছে নেকি নহয় বুবু
তোমাৰ মায়ে অথনিয়ে ক'লে চাহকাপ মোক সোনকালে দি ল'বলৈ। মই আকৌ ইটো সিটো কৰি থাকোঁতে চাহ বনোৱাৰ কথা পাহৰিয়ে থাকিলোঁ নহয়। একো নহয় খুৰী, মায়ে কৈছে আৰু মায়ে বুজিছে দিয়া তুমি যে কাম কৰি আছা বুলি। হ'ব, এতিয়া দিলেও একো কথা নাই। বিনু খুৰী, আপোনাক কথা এটা সুধো দেই, বেয়া নাপাব। খুৰা ঢুকোৱাৰ পাছৰ পৰাই চহৰত থকা বৰ্তাই খবৰ লয়নে আপোনাৰ? মানে মুনুৰ খবৰ খাতি লয়নে? তাইলৈ খৰচ পাতি পঠিয়ায়নে? এতিয়াতো আপোনালোকৰ ইনকমৰ পথ নাই, আপোনালোকক চোৱা চিতা কৰেনে খুৰী? নকবা তেওঁলোকৰ কথা। তেওঁলোক এতিয়া চহৰীয়া মানুহ, গাঁৱৰ কথা জানো মনত পৰিব? গাঁৱত যে আমি আছো বুলি ক'ত আৰু। নিজৰ এতিয়া ভাইকে মৃত্যু হৈ গ'ল, তাৰ পাছৰ পৰা আমাৰ কোনো খবৰেই ৰখা নাই বুইছা। দুখ লাগে আপোন মানুহে এনেকুৱা কৰিলে। কমচে কম মোৰ খবৰ নালাগে বাৰু। মোৰ ছোৱালীজনী খবৰটো ল'লেওতো মই শান্তি পাওঁ। নাই আজিলৈকে তেওঁলোকে খবৰে লোৱা নাই। যি কৰিবলগীয়াখিনি কৰি গ'ল আৰু নাই। এতিয়া আৰু আমাক ক'ত মনত পৰিব, ক'ত আমাক মনত পেলাব? নিজে খৰিটো খাবই লাগিব বুইছা। বাইদেউ আৰু দাদাই আমাকতো নিজৰ বুলি নাভাবেই। আৰু কমচে কম দাদাইতো নিজৰ ভাইকৰ কথা চিন্তা কৰি এইখন ঘৰলৈ আহিব লাগে, কিন্তু তেওঁ সেইবিলাক পাহৰি গৈছে চাগে। এতিয়া আৰু নিজৰ ভাইকে নাই আৰু মৃত্যু হৈ গ'ল আৰু আমাকনো ক'ত মনত ৰাখিব? বৰ দুখ লাগে মোৰ ছোৱালীজনীকে যদি তেওঁলোকে অলপ চকু দিয়াহেঁতেন। পঢ়াবলৈও এতিয়া কিমান টকা পইচা লাগে বুজিছা। ছোৱালীজনীক কাপোৰ এযোৰ দৰকাৰ হৈ আছে, ইউনিফৰ্ম এযোৰ দিব পৰা নাই সঁচাকৈ খুৰাই কিন্তু বৰ্তাৰ লগত বহুত কষ্ট কৰিলে দেই। আমাৰ দেউতাই কয় নহয়, খুৰাই কাম কৰি কৰি বৰ্তাক পঢ়ালে, এতিয়া চহৰত তেওঁ থাকিবলৈ ল'লে, চাকৰিটো পালে। চাওকচোন কি যে মানুহ, সঁচাকৈ মানুহবোৰ যে কৰিবা। ভগৱানে যি দিছে কপালত আৰু তাকেতো মানি ল'বই লাগিব। নিজে কৰ্ম কৰি যাম আৰু বুইছা, কষ্ট কৰি যাম। আনলৈ আশা কৰি লাভ নাই। দুখ কৰি থাকিলেনো কি হ'ব? এতিয়া তোমালোকৰ ঘৰত কাম কৰিছোঁ, 2 টকা উপাৰ্জন হ'ব আৰু আমি দুজনীয়ে তেনেকৈ চলিম। মুঠতে মোৰ ছোৱালীজনী ভাল কিবা এটাত মই গত লগাব পাৰিলে মই শান্তি আৰু বুইছা। তাই এতিয়া ডাঙৰ হৈ আহিছে, সেইটো বয়সত মই যদি তাইক প্ৰয়োজনীয় বস্তুবিলাক দিব নোৱাৰোঁ, মোৰে দুখ নালাগিব জানো কোৱাচোন? তাই এতিয়া পঢ়াটোও ভাল। তাকে খুৰী, চিন্তা নকৰিব, সকলো ঠিক হ'ব। আপুনি মুঠতে সাহসেৰে সততাৰে কাম কৰি যাওক। দুখীয়া বুলি মনত কষ্ট লৈ হতাশাত নুভুগিব। মুঠতে মুনুক ভালদৰে পঢ়াওক। তাই এজনী ভাল মানুহ হ'ব, তাই এগৰাকী ভাল মানুহ হৈ উঠিব, মোৰ বিশ্বাস আছে বুজিছে খুৰী। ভগৱানে আপোনালোকক পৰীক্ষা লৈছে, সেই পৰীক্ষাত আপুনি জয় হ'ব লাগিব। এতিয়া খুৰা নাইকিয়া হ'ল বুলি আপুনিতো দুখ কৰি থাকিলে নহ'ব, আমি আছোঁ নহয়। আৰু শুনক, মুনুৰ ইউনিফৰ্মযোৰ কাৰণে মই টকা দিম বাৰু আজি, আপুনি তাইক কাইলৈকে কিনি দিব। বুবু, তুমি সঁচাকৈ বহুত ভাল ল'ৰা। তোমাৰ ইমান টকা পইচা আছে যদি তোমাৰ অহংকাৰ নাই। তুমি সঁচাকৈ দুখবিলাক বুজি পোৱা আমাৰ দৰে মানুহৰ। তুমি চোৱাচোন, বহুত সহায় কৰিছা আমাক। তোমাক কেতিয়াও আমি বেয়া পাব নোৱাৰোঁ বুবু। হ'ব দিয়া, তুমি যদি দিব বিচাৰিছা দিবা বাৰু। মোৰ কাৰণে একো নালাগে, মোৰ ছোৱালীজনীৰ কাৰণে কিবা এপদ বস্তু দিলেই মই শান্তি পাওঁ। হ'ব খুৰী, আপুনি মাক চাহকাপ দি আহকগৈ। ঠিক আছে বাৰু দিয়া। কি যে মানুহ, সঁচাকৈ দয়া নাই, মমতা নাই। কমচে কম কণমানিজনীৰতো খবৰ ৰাখিব লাগে। বিনু, তুমি আমাৰ লগত কিয় থাকিব নিবিচাৰা? তুমি এবাৰ ভাবি চোৱাচোন। মুনুৰ ভৱিষ্যতটোৰ কথা ভাবিহে আমি তোমালোকক চহৰত ৰাখিবলৈ নিছোঁ। এবাৰ ভাবি চোৱা, ইমান এটা ভাল সুবিধা পাইছা, নহ'লে পিছত বৰ কষ্ট হ'ব। এবাৰ ছোৱালীজনীৰ ভৱিষ্যতৰ কথা ভাবি চোৱা। আমি দুজনে ভালদৰে কথাটো চিন্তা কৰিহে তোমালোকক চহৰলৈ নিবলৈ আহিছোঁ। বাইদেউ, মই গাঁও এৰি বাৰু কেনেকৈ চহৰত থাকিম? মোৰ কষ্ট হ'ব। এই গাঁওখনতে থাকি বৰ ভাল পাওঁ। এই গাঁওখনে আপোনো। চোৱা বিনু, তুমি মোৰ ভাইটিৰ বোৱাৰী হিচাপে নহয়, মই মোৰ ভণ্টি হিচাপে, নিজৰ ককাই ভাই বাই ভনীৰ হিচাপে একেখন ঘৰতে লগতে থাকিব বিচাৰিছোঁ। ভাইটি ঢুকোৱাৰ পৰা এতিয়া কিমান অকলশৰীয়া হৈ পৰিছা তোমালোক দুজনী। সেয়েহে চহৰতে থাকিবা ব'লা, আমাৰ লগতে থাকিবা। গাঁৱত এতিয়া ইমান কষ্টৰে থাকিব নালাগে। আৰু মুনুৰ ভৱিষ্যতটো আমি তাইক চাব লাগিব নহয়। আমিও কেতিয়াবা বিপদ আপদ হ'লে আমাৰ কামৰ খাতিৰত, আমাৰ কামৰ প্ৰেছাৰত
এনে আহিব নোৱাৰিব বাৰু, সেয়েহে লগতে থাকিবলৈ সিদ্ধান্ত লৈছো। ব'লা বিনু, ব'লা। আমাৰ এওঁলোকত তুমি নিজৰ বাই ভনীৰ দৰে থাকিবা, একো কষ্ট নোপোৱা। মুঠতে চহৰলৈ তোমালোক দুইজনী যাবই লাগিব, কাৰণ মুনুৰ ভৱিষ্যতটো আছে নহয়। এবাৰ ভাবিছোৱা তাইৰ ভৱিষ্যতটোৰ কথা। দাদা, মই বাৰু বুজিছোঁ আপোনালোকে মুনুৰ কথা চিন্তা কৰি আৰু আমাৰ দুজনীৰ কথা চিন্তা কৰি আপোনালোকে আমাক চহৰলৈ নিবলৈ বিচাৰিছে, কিন্তু মোক অকণমান টাইম লাগিব। দাদা, বৌ, হ'ব বাৰু, আপোনালোকৰ কথাটো মই ডাইৰেক্ট না বুলি নকওঁ, মোক অকণমান সময় দিবনে? অ' পুতু আমি যাওঁ ব'ল, পাছফালে খেলোগৈ। অ' মুনু, তই চহৰলৈ যাম বুলি মাক ক না, খুৰীক ক না, তই চহৰত থাকিবলৈ যাম বুলি, তই আমাৰ লগত থাকিম বুলি ক না, মাক কবি দেই। তই আকৌ নাযাওঁ বুলি নকবি আকৌ। মই মাক ক'ম বাৰু। নিজৰ ছোৱালীজনীৰ ভৱিষ্যতটো অন্ধকাৰ কৰিবলৈ কিন্তু নিজেই গৈ আছা, কৈছোঁ আকৌ কথাটো। নিজৰ আপোন বুলি নিজৰ ভনী হিচাপে কিন্তু ভাবোঁ আকৌ তোমাক দেই। সেয়েহে কৈছোঁ, ব'লা আমাৰ লগত থাকিবা, ব'লা। এই গাঁও এইবিলাক এৰা আৰু অকণমান চহৰমুখী হ'বলৈ মন নাযায় নেকি? বাইদেউ, আজি যাব নোৱাৰিম মই। আপোনাক বাৰু কাইলৈকে মই জনাম কেতিয়াকৈ যাওঁ, কি সিদ্ধান্ত লওঁ। কথাটো ভাবিব লাগিব বাইদেউ, সেনেদৰে গাঁও এৰি যাব নোৱাৰোঁ নহয় ঘপককৈ। ব'ল আমি দুটা বাহিৰত খেলি থাকোঁ, মাহঁতে কথা পাতি আছে। ব'ল। পুতু, ক'লৈ গৈছা? মা, মুনুৰ লগত অলপ খেলি আছোঁ, আগফালে আছোঁ। অঁ, বেছি দূৰলৈ নাযাবা, আগফালে খেলি থাকা। আৰু তুমি এতিয়া বিনু, মুনুক তুমি প্ৰাইভেট স্কুলত দি পঢ়াইছা, তাই কিমান খৰচ কৰি পঢ়াবলৈ কি দৰকাৰ? তুমিতো চৰকাৰী স্কুলত দিব পাৰিলা হয়। দাদা, এইজনেই দেখোন তাইক প্ৰাইভেট স্কুলত দি গৈছিল। তাইক মই এৰুৱাই আনিবলৈ গৈছিলোঁ, কিন্তু ছাৰহঁতে নিদিলেও, আৰু তাইক পঢ়া পাতি কিছুমান ফ্ৰীকৈ দিছে। স্কুলখনৰ পৰা এৰাই আনিবলৈও মোৰ চিন্তা লাগিছে নহয়। তাইক এতিয়া সকলোৱে মৰম কৰে, তাই পঢ়া শুনা ভাল কাৰণেও তাইক অকণমান ফ্ৰীকৈ দিছে। স্কুলৰ কথা একো চিন্তা কৰিব নালাগে, চহৰতে ইমান ভাল ভাল স্কুল আছে, তাতে দিম আকৌ মুনুক। এইবিলাক কথা চিন্তা কৰি আৰু তুমি গাঁৱৰ পৰা চহৰলৈ নাযাওঁ বুলি নক'বা। ভৱিষ্যতটো কিন্তু অন্ধকাৰ হ'ব, কৈ দিছোঁ। নহ'লে মুনুৱে বৰ কষ্ট পাব ডাঙৰ হৈ। সেয়েহে কৈছোঁ, আমাৰ লগত থাকিবলৈ ব'লা, সকলোবিলাক সুবিধা পাবা। কথাবিলাক অকণমান ভাবা। অঁ বিনু, কথাবিলাক অকণমান ভাবাচোন ছোৱালীজনীৰ কাৰণে। এনেদৰে অকল গাঁওখনৰ ভিতৰতে সোমাই থাকিলে নহ'ব নহয়, ভালদৰে সিদ্ধান্ত এটা লোৱা। হেৰা, আমি গৈ থাকোঁ ব'লা, আকৌ সিহঁতি ৰৈ আছে নহয় ভাত পানী খাবলৈ। বিনু, আমি আকৌ আহিম নহয়, তেতিয়াই ভাত পানী খাই ধুনীয়াকৈ চহৰলৈ ওলাবা। আৰু গাঁৱত থাকিব নালাগে, কথাবিলাক অলপমান ভালদৰে ভাবা, মুনুৰ কথা চিন্তা কৰা আকৌ। সোনকালে খবৰটো দিবা, যেতিয়াই যাওঁ বুলি কোৱা তেতিয়াই আমি নিবলৈ আহিম। আৰু নাযাওঁ বুলি কিন্তু ফোন কৰি নজনাবা দেই, কাৰণ আমি মুনুৰ কথা চিন্তা কৰিছোঁ। গাঁৱত থাকিলে নহ'ব, আমাৰ লগত থাকিব লাগিব, তেতিয়াহে তোমালোকৰ ভৱিষ্যতটো সুৰক্ষিত হ'ব। এতিয়া মাক জীয়েক আছা দুজনী, কি সুৰক্ষিত আছা হা? আজিকালি মানুহবিলাক কেনেকুৱা, সেয়েহে অলপমান কথাবিলাক ভাবা। ঠিক আছে, হ'ব বাৰু, মই কথাটো ভাবিম। কি চিন্তা কৰিব লাগিছে? চহৰত সকলোবিলাকে সুবিধা আছে, তুমি গাঁৱৰ দৰে ঘুকুটত থাকিলে কি কৰিব পাৰিবা কোৱাচোন? এতিয়া ভাইটিও ঢুকাই গ'ল, তুমিতো অলপ ভাবিব লাগিব তাইৰ ভৱিষ্যতৰ কথা। বাইদেউ, মই বাৰু কথাটো ভালদৰে ভাবিম বাৰু। ভাবিবা দিয়া। হেৰা, আমি গৈ থাকোঁ। বিনু, আমি যেতিয়া আহিম তেতিয়াই ভালদৰে ভাত এসাঁজ খাম দেই, আমি কিবা কিবি লৈ আহিম আকৌ। আমি এতিয়া গৈ থাকোঁ দিয়া, কথাটো কিন্তু ভালদৰে ভাবিবা। আমি কিন্তু এনেদৰে তোমালোকক অকলশৰে ৰাখিব নোৱাৰোঁ নহয়। আমি এতিয়া ইমান এখন ঘৰ আছে, সকলোৱে আমি লগতে থাকিব নোৱাৰোঁ জানো? তুমি কথাটো অকণমান ভাবিবা আকৌ। সেয়েহে আমি ভাল কথা চিন্তা কৰিহে আহিছোঁ চহৰৰ পৰা, তোমালোকক আৰু আমি গাঁৱতে ৰাখিম নেকি? গৈ থাকোঁ, ফোন কৰি জনাবা। মোৰ ফোনটো ৰিচাৰ্জ নাইকিয়া হৈছে দাদা, বহুত দিন হ'ল। হয় নেকি? আমাৰ এজনে কৈ দিব আকৌ, ৰিচাৰ্জৰ কথা একো চিন্তা কৰিব নালাগে, তোমালোকলৈ ফোন কৰিব নহয়। মুঠতে তোমালোকে উত্তৰটো ভালদৰে দিবা আৰু। মই কৰি দিম বাৰু। হ'ব, এতিয়া আমি গৈ থাকোঁ। গৈ থাকক তেনে। কথাটো ভালদৰে ভাবিব লাগিব, যাওঁ বুলি ক'লেইতো চহৰত থাকিবগৈ নোৱাৰোঁ। বোৱাৰীও, মই এই এসপ্তাহ হৈ গ'ল কথাটো ভাবি ভাবি একো পাৰেই পোৱা নাই, কি কৰোঁ বাৰু? যাওঁ নে নাযাওঁ? কিন্তু ছোৱালীজনীৰ কথা ভাবিলে মনটো যাওঁ যাওঁ কৰে আকৌ, কিন্তু গাঁওখনৰ কথা ভাবিলে যাবলৈ মনো নাযায় বোৱাৰী। বিনু খুৰী, আপুনি একো চিন্তা কৰিব নালাগে, আপুনি যাওক। তেওঁলোকে যদি আপোনাক নিবলৈ আহিছে, তেওঁলোকে
আপোনালোকৰ ভৱিষ্যতটোৰ কথা যদি চিন্তা কৰিছে সেয়া ঠিকেই আছে আৰু মনৰ ভৱিষ্যতটো আছে নহয় খুৰী আপুনি এইবিলাক কথা চিন্তা কৰিব নালাগে যাওক নিজৰ আপোন মানুহে তেওঁলোকৰ লগত ৰাখিব বিচাৰিছে আৰু তাতনো আৰু কি কথানো গাঁওখনলৈ আহি থাকিব একেবাৰেতো গাঁওখনত এৰি যাবগৈ নালাগে আহি থাকিব আকৌ কিন্তু আপুনি না বুলি নক'ব ফোন কৰি জনাই দিব যদি তেওঁলোকেও যদি ফোন কৰে যাম বুলিয়ে কৈ দিব বুজিছে নহ'লে মনো ডাঙৰ হৈ আহিছে পঢ়াৰ খৰচ এইবিলাক বহুত খৰচ পাতি আছে আপুনিনো কিমান কৰিব নিজৰ বৰ্তাক এজন আছে বৰমাক আছে তেওঁলোকে সহায় কৰিব বিচাৰিছে আপোনালোকক আপোন বুলি ভাবি নিবলৈ আহিছে আপুনি ইয়াত না বুলি নক'ব খুৰী আপুনি যাব খুৰীও কলৈ যাবনো হেৰা খুৰী কলৈ যোৱা কথা পাতি আছাও তোমালোক দুজনীয়ে খুৰী ক'ৰবালৈ ফুৰিবলৈ যাব নেকি নহয় বুবু বুইছা আমাৰ ডাঙৰজন আহিছিল আজি এসপ্তাহে হৈ গ'ল তেওঁলোকে মানে আমাৰ দুজনীক চহৰত ৰাখিবলৈ বিচাৰিছে মানে চহৰত থাকিবলৈ কৈছেও তেওঁলোকৰ লগত তাকে কথাটো এইকেইদিন ভাবিয়ে আছোঁ যাওঁ নে নাযাওঁ মনৰ ভৱিষ্যতটোৰ কথাও তেওঁলোকে কৈছে যে তাত থাকিলে সুৰক্ষিত হ'ব গাঁৱত থাকিব নালাগে কৈছে তেওঁলোকৰ তাতে থাকিবলৈ লগ ধৰিছে একেবাৰে আৰু গাঁৱতনো ক'ত থাকিবলৈ পাম কিন্তু মই গাঁওখন এৰি যোৱা কথাটো ভাবিলে মোৰ দুখ লাগে কেনেকৈনো এৰি যাম কিন্তু ছোৱালীজনীৰ ভৱিষ্যতৰ কথা ভাবিলে কিন্তু যাওঁ লাগে তাকেহে বোৱাৰীৰ লগত কথাটো আলোচনা কৰি আছিলোঁ বুবু কি কৰোঁ বাৰু মই যাওঁনে বাৰু তেওঁলোকে যদি চহৰৰ পৰা আপোনালোকক তাত থকাৰ কথা কৈছে তেনে ভালেই আছে খুৰী যাবগৈ দিয়ক আপোনালোকে এইবিলাক কথা চিন্তা কৰিব নালাগে বুজিছে খুৰী মনৰ ভৱিষ্যতটো আছে হয় বাৰু ইয়াত থাকিলে আপোনালোকৰ সুৰক্ষিত নহয় দুজনীকৈ মানুহ এতিয়া আছে এতিয়া মনো সৰু হৈ আছে আপুনিও কামৰ খাদ্যত ইফালে সিফালে গৈ থাকে তাই তাত থাকিব বৰ্তাক বমাকৰ লগত সুৰক্ষিত হৈ থাকিব যাব খুৰী যাব এইবিলাক কথা চিন্তা কৰি নাথাকিব অন্ততঃ তেওঁলোকে আপোনাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছে আপোনালোক দুজনীৰ কথা মনৰ ভৱিষ্যতৰ কথা চিন্তা কৰি চহৰত নিয়াৰ কথা ভাবিছে থাকিবগৈ গাঁৱলৈ আহি থাকিব আকৌ খুৰীও আপুনি বেছিকৈ কথাবিলাক ভাবি নাথাকিব আৰু মনৰ ভৱিষ্যতটোৰ কথা চিন্তা কৰি আপুনি চহৰলৈ যাওক তেওঁলোকে এইটো কথা চিন্তা কৰিছে যে সেয়াই বহুত মনৰ কথা চিন্তা কৰিছে আপোনালোকক দুজনীৰ কথা যে চিন্তা কৰিছে নিবলৈ আহিছে আপুনি না বুলি নক'ব আপুনি জনাই দিব যদি ফোনো কৰে আপুনি যাম বুলিয়ে কৈ দিব বুজিছে হয় বাৰু দিয়া মনৰ ভৱিষ্যতৰ কথা আছে যদি এইকণকে চিন্তা কৰিছে বৰ্তাক বমাকে মইনো কি কৰিম তেওঁলোকে এতিয়া আছে নিজৰ বুলিবলৈ তেনে আৰু মই চহৰলৈ যোৱা কথাটো তেনে আৰু সিদ্ধান্ত ল'লোৱে আৰু তেনে চহৰলৈ যোৱা কথাটো জনাই দিব লাগিব যদি ফোনো কৰি আজি ফোন কৰে তেনে যাম বুলি কথাটো ক'ব লাগিব বুজিছা কিন্তু তোমালোকক এৰি যাবলৈ কিন্তু মোৰ একেবাৰে মন নাইও খুৰী ইমান চিন্তা কৰিব নালাগে এইবিলাক কথা চহৰলৈ গ'লে সোমাম দিয়ক আপোনালোকৰ তাতো আৰু গাঁৱলৈ আহি থাকিব আকৌ বিহুৱে সংক্ৰান্তিয়ে মাজে সময়ে কিহনো ইমান চিন্তা খুৰী তোমালোকো যদি মোক এই কথাটোত যদি সঁহাৰি জনাইছা তেনেহ'লে আৰু চহৰলৈ যাবই লাগিব বুজিছা মনৰ ভৱিষ্যতটোৰ কথা চিন্তা কৰিয়েই ৰাতিপুৱা ভাল খবৰটো পাই গ'লো দেই হেৰা শুনিছানে কি হ'ল ইমান চিঞৰিছে যে ইমান ফূৰ্তি কি হ'লনো এৰা বোৱাৰী আহিম বুলি কৈছে নহয় এতিয়া আৰু সকলো মোৰ হাতত মাটি বাৰী দেখিছা মই জানোৱেই যে বোৱাৰী চহৰলৈ আহিম বুলি ক'বই কাৰণ মনৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছে সেয়েহে আহিম বুলি ক'লে আজি যে কিমান ভাল লাগিছে মনটো নহয় মই ফোন কৰিছিলোঁ অলপ আগতে আহিম বুলি কথা দিছে বুজিছে গাঁৱৰ পৰা অহাৰ পৰা একেবাৰে মোৰ অকল তাইৰ কথাই চিন্তা হৈ আছে তাই চহৰলৈ অহাৰ কথাটো ক'বনে নকয় এতিয়া যে তাই আহিম বুলি ক'লে যেতিয়া আৰু একো কথা চিন্তা কৰিবলগীয়া নাই বুজিছে এতিয়া আৰু মুঠত তাহাঁত দুজনী ইয়ালৈ আহিলেই হ'ল আৰু সকলোবিলাক আমাৰ হাততে তাকেহে এতিয়া আৰু তাহাঁত দুজনী ইয়ালৈ আহিলে আৰু একো চিন্তা নাই গাঁৱৰ মাটি বাৰী যি কৰিম যি নকৰোঁ সকলো মোৰ হাততে হ'ব বুজিছা সকলোবিলাক আপোনাৰে হ'ব লাগিব এতিয়া কাইলৈ ওলাবা গাঁৱৰ পৰা তাহাঁত দুজনীক লৈ আহিব লাগিব নহয় যাম কিয় নাযাম আকৌ যাবতো লাগিবই আনোতেতো মৰমেৰে আনিব লাগিব নহয় ইমানখিনি কাপোৰ কেনেকৈ ধুওঁ বাৰু মই
টেপৰ পানী ভিতৰো ব্যৱহাৰ কৰিবলৈ কোৱা নাই। বাহিৰৰ পৰা টিঙে দাঙি দাঙি আনি কিমান ধুম বাৰু মই। আকৌ এইখিনি কাপোৰ মেচিনতো মোক ধুবলৈ কোৱা নাই। বাইদেউ বাৰু মোক কিয় এনেকুৱা কৰিছে? বৰ মই ঠেক পাইছোঁ ইয়ালৈ আহি। মোৰ কণমানি ছোৱালীজনী পুতুৰ লগত একেলগতে ভাত খাবলৈ দিয়ে। মোৰজনীক একো এটা ভালদৰে ব্যৱহাৰ নকৰে। মাছ মাংসই তাক ভাত দিয়ে। মোৰ ছোৱালীজনী জানো তেওঁ নিজৰ ছোৱালী নহয় নি বাৰু? চকুৰ আগতে মোৰ ছোৱালীজনীক যি ব্যৱহাৰ কৰে, তাই বমাক বুলি ইমান ব্যাকুল কৰে, ইমান মৰমেৰে কিছুমান কথা সোধে, কিবা এটা বস্তু খাবলৈ হেঁপাহ কৰে, বমাকক খোজে, কিন্তু তেওঁ যি ব্যৱহাৰ দেখায়। ছোৱালীজনীয়ে বৰ আশালৈ চহৰলৈ আহিছিল, কিন্তু সেয়া যেন আমাৰ সপোন হৈয়ে ৰ'ব। নাজানো আৰু কি দিন কটাব লাগিব। তাই যে কিমান হেঁপাহেৰে চহৰৰ বমাকৰ ঘৰত থাকিব, বৰ্তাকৰ লগত থাকিব, পুতুৰ লগত থাকিব, কিমান হেঁপাহ। কিন্তু এইকেইদিন ছোৱালীজনী মই বুজিছোঁ তাইৰ মনটো একেবাৰে আগৰ দৰে ফূৰ্তি নহয়, কাৰণ বমাকে জানো তাইক মৰম কৰে। মাথো অনা দুদিনমানৰ কাৰণেহে মৰম দিছিল, কিন্তু এতিয়ালৈচোন সকলো সলনি হৈ গৈছে। বিনু, কাপোৰ এতিয়ালৈকে ধোৱাই নাই নেকি? বাইদেউ, মই ধুম এতিয়া। চহৰত আছা এতিয়া, আমাৰ নিজৰ ঘৰৰ বুলি এইখিনি কাম কৰিবই লাগিব, বুজিছা? এই শাৰীখনো ধুই দিবাচোন, থাকি আহিলে এইখনো উলিয়াই দিবলৈ। আগতেচোন তুমি আনৰ ঘৰত কাম কৰিছিলাগৈ, তাততো আৰু বহুত কাম কৰিব লাগিছিল নহয় জানো? এতিয়া নিজৰ ঘৰৰ বুলি এইখিনিতো কৰিবই লাগিব। এইখন ধুই দিবা। বাইদেউ, মই ধুম দিয়ক। লোৱা, এইখন ভালদৰে ধুই দিবা। বাইদেউ, মনুক কিবা এটা খাবলৈ দিব লাগিছিল। তাই মোক কৈছিল ভোক লাগিছে বুলি। আপুনি তাইক কিবা এটা পাতলিকে হ'লেও দি দিবচোন। বিস্কুট কেইখনমান ঠাণ্ডা পানীৰ লগত দি দিলেও হ'ব। তাই ইমান বাট বিচাৰ কৰি নাথাকে, তাকেই খাব। তোমাৰ ছোৱালীয়ে ইয়াত কি খাবলৈ নাই পোৱা বুলি ভাবিছা নেকি? দিম দিয়া। তোমাৰ ছোৱালীয়ে ইয়াত আগতেতো কি খাবলৈ পায়, এতিয়া ইয়াত বহুত কিবা কিবিয়ে খাবলৈ পাইছে। কাপোৰখিনি ধুই এটোৱাৰ পাছত আকৌ তোমালোকে গাঁৱৰ মানুহ আকৌ চিনিয়ে নোপোৱা নহয়। কাপোৰত কমফৰ্ট দিব লাগিব হা। মই কমফৰ্ট এটা আনি থৈছোঁ, যাতে ভাল হৈ থাকে, ভাল ফ্ৰেছ গোন্ধ আহে। তুমি আকৌ এনেকৈ গৈ মেলি নিদিবাগৈ। বটলটো চাগে তুমি চিনিয়ে নাপাবা। মই তোমাক অলপ পাছত আনি দিম ৰ'বা। কেনেকৈ দিব লাগে মই সকলোবিলাক শিকাই দিম বাৰু। তুমি আকৌ কিনো গাঁৱৰ মানুহ নহয়, একো নাজানাই ক'ত কি ব্যৱহাৰ কৰিব লাগে। বাইদেউ, নজনাবিলাক আপুনি শিকাই দিব আৰু। পাৰিম দিয়ক। হ'ব, মই কাপোৰখিনি ধুম আৰু এতিয়া। আৰু কাপোৰখিনি সোনকালে ধোৱা। আৰু কাম এটা কৰিবলৈ আছে, এইখিনি কৰি লোৱা, পিছত ক'ম বাৰু। মই যেন এইখন ঘৰলৈ চাকৰ কৰিবলৈহে আহিলোঁ নেকি, সেনেকুৱা যেন অনুভৱ হয় মোৰ। এতিয়া যেন নিজকে এইখন ঘৰত যেন মই চাকৰনীৰ দৰে থাকিব লগা হৈছে। ৰমেন, মই তোমাক এতিয়া কেছ 5 লাখ টকাহে দিব পাৰিম। বাকীখিনি তুমি অহা সপ্তাহত পাই যাবা দিয়া। হ'ব, কোনো কথা নাই। এতিয়া 5 লাখ টকা দিলেও হ'ব। পিছে আকৌ বিনুৱে বা কি কয়? তুমিতো ভালদৰে বিনুৰ লগত কথাটো পাতি লৈহে সিদ্ধান্ত লৈ মাটিখিনি বিক্ৰী কৰিছানে? দীপেনকাই, মুনু আৰু বোৱাৰী আমাৰ লগত চহৰত আছে। এতিয়া আৰু গাঁৱলৈ অহাৰ কথা কোনো কথাই নাই। মই সকলোবিলাক কথা আলোচনা কৰি লৈছোঁ, আৰু বিনু সঁহাৰি দিছে নহয়, কৈছে দাদা আপুনি যি কৰে কৰক, এতিয়া আৰু আমিনো কলৈ যাম, আপোনালোকৰ লগতে থাকিম, তেনেকৈ কৈছে। সেয়েহে মই আগবাঢ়িব পাৰিছোঁ। আপুনি এইবিলাক কথা চিন্তা কৰিব নালাগে। আমি একেবাৰে সিদ্ধান্ত লৈ পেলাইহে মাটিখিনি বিক্ৰী কৰিছোঁ, ঘৰ বাৰী সকলো। আৰু চহৰত আৰু এতিয়া আছে যেতিয়া বিনু আৰু মুনু, ক'ৰনো ইয়াৰ গাঁৱলৈ এতিয়া উভতি আহিব। সেয়েহে মাটিখিনি এনে থকাতকৈ বিক্ৰী কৰি দিলোঁ, আৰু পইচাটো এতিয়া কামত আহিব, কিবা কামত খটাব পাৰিম আমি। বিনুৱে তেনেকৈ কৈছে যেতিয়া আৰু একো কথা নাই। হ'ব বাৰু দে, কথাটো মই সুধি ল'লোঁ। আকৌ কেনেবাকৈ আকৌ বিনুৱে মনত কষ্ট পাই আছে নি আকৌ তোৰ এইবোৰ কথাত যদি তাই জানি। সেয়েহে কথাটো মই খোলাখুলিকৈ ক'লোঁ দে, বেয়া নাপাবি। যদি তহঁতৰ ঘৰৰ মতত সকলোৱে মাটিখিনি বিক্ৰী কৰিব বিচাৰিছ, তেনেহ'লে মই লৈছোঁ, আৰু তই একো চিন্তা নকৰিবি, মই তোক পইচাটো দিম। নাপাওঁ, ভাইটিও ঢুকালে, আৰু বোৱাৰীহঁত আৰু মুনু আমাৰ লগত আছে। আমিয়েতো চাব লাগিব। আৰুনো এই সম্পত্তিখিনি থাকি কি হ'ব, গাঁৱলৈ আহিবলৈ সময় নাপাওঁ। সেয়ে বিক্ৰী কৰি দিয়াই ভাল। সেয়েহে কথাটো ভালদৰে আলোচনা কৰি ল'লোঁ ভালদৰে।
আৰু ইয়াত ভাবিবলগীয়া কোনো কথাই নাই কিন্তু ৰমেন বুইছ তোৰ কিন্তু ভায়েৰে নিপেনে বৰ কষ্ট কৰিছিলে অ' তোৰ লগত এইখিনি মাটিতে খেতি বাতি কৰি সি হাজিৰা কৰি তোক যে চহৰত পঢ়াইছিলগৈ তোতকৈ সি 2 বছৰহে সৰু তথাপিও চাচোন বাৰু তোক ইমান মানুহ কৰিলেগে বেচেৰাটো এনেকে ঢুকোৱাৰ পৰা দুখেই লাগে অ' জীৱনটো যে তাৰ সঁচাকৈ হ'ব বাৰু দে সেইবিলাক কথা কৈনো এতিয়া কি লাভ হৈ যোৱাটো হৈ গ'ল আৰু মুঠতে এতিয়া তাৰ সেই কণমানি ছোৱালীজনী ভাল মানুহ যাতে হয় ভৱিষ্যতে তাকেহে আৰু তহঁতৰ লগত আছে তেতিয়া তেন্তে নিৰাপদে আছে আৰু ন তই মুঠতে তাইক চকু কাণ দিবি নিজৰ ছোৱালী হিচাপে মৰম কৰিবি বুজিছ এইবোৰ কথা চিন্তা কৰিবলগীয়া কোনো কথা নাই এতিয়া আমাৰ লগত তাহাঁতে আছে যেতিয়া একেবাৰে নিৰাপদে আছে মই আৰু মুনুক নাচামনে আৰু তাইক ভাল মানুহ কৰা মোৰে দায়িত্ব এতিয়া মই এতিয়া গৈ থাকোঁ পিছে টকাখিনি বাৰু এতিয়া লৈ যাম আৰু বাকীখিনি আপুনি লাহে লাহে দি থাকিব আৰু হয় বাৰু দে বল গৈ থাকোঁ তোৰ এতিয়া কামৰ প্ৰেছাৰ নহয় বেংকৰ এতিয়া মেনেজাৰ তয়ো এতিয়া সময় নাপাওঁ তাকে ভাবি গুণি মাটিখিনি বিক্ৰী কৰিলি যেতিয়া আৰু হ'ব আৰু দে মই যেতিয়া গাঁৱতে পাইছোঁ মাটিখিনি মই লৈ ল'লোঁ বেলেগক নিদিলি ভালেই হ'ল দে ধুনীয়া এটা দামত তই বিক্ৰী কৰিব পাৰিছ তাকেহে সময় নাপাওঁ যে সেয়েহে আৰু মাটিখিনি পৰি থকাতকৈ আৰু বিক্ৰী কৰিয়ে দিলোঁ আৰু ঘৰটোও এতিয়া ভাল হৈ আছে আপুনি এই কাৰোবাক ভাড়ালৈও দিব পাৰিব বুজিছে কথাটো নোহোৱা নহয় ঘৰটোতো ভালেই হৈছে এতিয়া তোৰ ভাইৰে যিমান মজবুতকৈ কেঁচাকৈ হ'লেও বনাই গৈছে এইটো ঘৰত মই ভাবিছোঁৱেই ভাড়াকৈ দিব লাগিব আহিব নহয় মানুহ কোনোবাই যদি খেতি বাতি কৰি খাম বুলি কয় আৰু ঘৰটো থাকে তেনেহ'লে ভালেই হ'ব ঘৰখন কেঁচা জুতিও একেবাৰে মজবুত ভাল হৈ আছে তাকেহে আকৌ ব'ল চাহ একাপ খাই টকাখিনি লৈ ঘৰলৈ যাবি ঠিক আছে বাৰু আজি ভাল কামৰ পৰা অফ ল'লোঁ কাৰণেহে ইমানকণ সময় থাকিব পাৰিছোঁ পুতু গাড়ী আহিবই হ'ব এতিয়া তুমি কি কৰি আছা বাৰু যোৱা ভালদৰে পেণ্টটো পিন্ধি লোৱা গৈ যোৱা অ' মা মুনুকনো কিয়নো বেলেগ এখন স্কুলত দিলা আমি দুইটাই তেতিয়া লগতে স্কুল যাব পাৰিলোঁ হয় মুনুক দিছা তুমি চৰকাৰী স্কুলত আজি আকৌ তাহাঁতৰ বন্ধ থকা দিনা আমাৰ আকৌ খোলা থাকে আমাৰ বন্ধ থকা দিনা মুনুহঁতৰ খোলা থাকে যদি একেখন স্কুলত থকাহেঁতেন দুইটা বন্ধ পালোহেঁতেন সমানে মুনুকনো কিয় নিদিলানো মোৰ স্কুলখনৰ লগতে হ'ব দে পুতু আমি দেখোন দুইটা লগতে থাকোঁ লগতে খেলোঁ তই স্কুলৰ পৰা অহাৰ পাছত আকৌ লগতে খেলিম দেখোন একো নহয় যা তই যিখন আগৰ স্কুলতে পঢ়ি আছ সেইখন স্কুলতে তই পঢ়িব লাগিব মই এতিয়া চহৰলৈ নতুনকৈহে আহিছোঁ সেয়েহে মোক নতুন এখন স্কুলত নাম লগাই দিলে আকৌ হ'ব তই এতিয়া স্কুললৈ যা দেৰি হ'ব নহ'লে তোৰ আকৌ বাছ আহিব নহয় তই আকৌ বাছতহে যাওঁ পুতু মুনু মই ভাত বাঢ়িছোঁ দুইটাই খাই ল'বি মামা মুনুক নহ'লে এতিয়াও দেখোন আমাৰ স্কুলত তুমি নাম লগাই দিব পাৰিবা তুমিনো কিয় মুনুক বেলেগ এখন স্কুলত নাম লগাই দিলানো আমি দুইটা স্কুললৈ লগতে যাম আকৌ তৰা সমানে দুইটাকে ইমান দামী স্কুলত পঢ়াব নোৱাৰো নহয় এটাকে পঢ়াওঁতে হৈছেগৈহে তোমাক এতিয়া পঢ়াৰ নামত কিমান টকা দিব লাগে তুমি এতিয়া ইংলিছ স্কুলত পঢ়িছা কিমান টকা খৰচ হৈছে মিছামিছিকৈ আকৌ এই গাঁৱৰ পৰা আহিছে এতিয়া এই চৰকাৰী স্কুলত পঢ়িছে সকলোবিলাক ফ্ৰী ইমানকৈ টকা খৰচ কৰিব নোৱাৰো নহয় তোমাৰ নামত ইমান দিনে খৰচ কৰি আহিছোঁ আৰু তোমাৰ নামতহে খৰচ কৰিব পাৰিম মিছামিছিকৈ আকৌ এটা খৰচ বঢ়াই ল'ব নিবিচাৰোঁ সেয়েহে তাইক চৰকাৰী স্কুলত দিলোঁ যোৱা এইবিলাক কথা ইমানকৈ কৈ থাকিব নালাগে মুঠতে পঢ়াত মন দিয়া পুতু হ'ব দে মই যিখন স্কুলত পঢ়িছোঁ তাতো ছাৰ বাইদেউহঁত বহুত ভাল আৰু মোৰ লগৰ ছোৱালীকেইজনীও বহুত ভাল মোকো সিহঁতে বহুত ভাল পাইছে নহয় তই যা তই নিজৰ স্কুললৈ যা তই মোৰ কথা কৈ থাকিব নালাগে ভাত খাই লওঁ পুতু যিমান ডাঙৰ স্কুলত দামী স্কুলত পঢ়া লাগিলে তুমি যদি ভালদৰে মন দি নপঢ়া একো ভাল নহ'ব বুজিছা পঢ়া শুনা সদায় নিজৰ লগতে কথা মুনুৱে এতিয়া চৰকাৰী স্কুলতে পঢ়ক লাগিলে তাই যদি মন দি পঢ়ে তেনেদৰে তাই পঢ়াত আগবাঢ়িব পাৰিব পঢ়াত মন দিলেই হ'ল আৰু তুমিও ঠিক তেনেদৰে তুমি যিখন স্কুলতে পঢ়িছা তুমি তাত মন দি পঢ়িব লাগিব স্কুলৰ লগত কথা নাই নহয় খুৰী কিন্তু মুনুৱে আমি দুইটাই যদি স্কুললৈ যাওঁ কিমান ভাল লাগিব ন এতিয়া মুনু বেলেগ এখন স্কুলত পঢ়ে আৰু মই বেলেগ এখন স্কুলত পঢ়োঁ মই কৈছোঁ নে অথনিৰ পৰা একেটা কথাকে কৈ নাথাকিবলৈ যা
খুৰীয়ে ভাত দিব, ভাত খাই আহি পেলাই স্কুল লৈ যা, মোৰ কাম এটা কৰিবলৈ আছে। আৰু বিনু, ল'ৰাটো স্কুললৈ ওলাই যাব, আৰু তোৰ ছোৱালীজনীটো ঘৰতে থাকিব নহয়। তাইক ইমানকৈ ভালকৈ নিদিলেও হ'ব। তাইক আলু ভাজি কিবা কিবি ভাজি এটা কৰি দিছ যেতিয়া হ'ব, মাংসখিনি তাক দিবি। কালিৰ মাংস অলপ থৈ দিয়া আছিল তালৈ বুলি, মুনুক নালাগে দিব। তাই ঘৰত থাকিব যিহেতু, আকৌ এবাৰ ভাত খাবলৈ আছেই। এতিয়া লগতে দুয়োটাই খাই ভাল পাই কাৰণেহে মই দিবলৈ কৈছোঁ। হ'ব, ভাত বাঢ়ি দে গৈ, যা। পুতু, ভাত খাই লোৱাগৈ। আৰু এক চোতা স্কুলৰ কথা কৈ থাকিবা নহয়, মই দিমগৈহে। আৰু একেবাৰে তাৰ স্কুলত পঢ়াবলৈ নিয়ে। হ'ব বাইদেউ, হ'ব। মোৰ ছোৱালীজনী লাগিলে খুন্দাকৈ খাব। মই পুতুক ভালদৰে দিম দিয়ক ভাত সাজ। স্কুলত পঢ়িবগৈ নহয়, সি ইংলিছ স্কুলত পঢ়িছে। মোৰ ছোৱালীজনী চৰকাৰী স্কুলত পঢ়িছেহে। হ'ব, তাই ভালদৰে নাখালেও হ'ব। মই মাংসখিনি মই পুতুকে দিম দিয়ক। মনু এতিয়া ঘৰতে থাকিব। হ'ব, মই তাইক মাংসখিনি নিদিওঁ দিয়ক, পুতুৱে খাব। পুতু, মই ভাত বাঢ়িছোঁ নহয়। মায়ে কান্দিছে। মুনু, খুৰী। পুতু, সোনকালে ভাতকেইটা খাই লগে, যোৱা। এইবোৰ নাটক চাই থাকিব নালাগে। এই দুজনীৰ নাটক আৰু একেবাৰে সিহঁতক ভালকৈ ভাতে মাংসই খুৱাবলৈ আছে। এখন ঘৰত থকাটোৱে হৈছে সিহঁতৰ। পুতু, ভাতকেইটা সোনকালে খাই লোৱাগৈ। অ' মা, তুমি খুৰী কিয় তেনেকৈ ক'লা? আমি দুয়োটাচোন লগতে থাকোঁ। তুমিনো কিয় মুনুক মাংস নিদিবলৈ বুলি ক'লা? খুৰীয়ে এতিয়া মনত কষ্ট পাইছে নহয়, তুমি কিয় তেনেকৈ ক'লা? মই কিন্তু মোৰ ভাগৰ পৰা মুনুক দিম মাংস। পুতু, বেছিকৈ কথা নুশুনা হৈছে নেকি? ই দুজনী যে এই ঘৰখনলৈ কেলৈ আনিলোঁ জানো? আমাৰ ইজনৰ কথা মতেহে আনিছিলোঁ। হ'ব বাৰু, মাটিখিনি মুঠতে বেচিব পাৰিলে টকাখিনি হাতলৈ আহিলে আৰু বহুত। ইহঁত দুজনীক পিছত গত লগোৱা কাম মোৰেই। মাটিখিনি কথা ভালদৰে সুধিবলৈ আছে ইজনক। আজি ভালদৰে ৰাতিকৈ সুধিব লাগিব। কালি আকৌ কথাটো আধাখৰীয়াকৈ কৈ গ'ল, কিবা গাঁৱলৈ গৈছিলে নেকি। কথাটো ভালকৈ নক'লেও নহয়, মুঠতে আজি ভালদৰে জানিব লাগিব মাটিখিনি বিক্ৰী কৰিব পাৰিছেনে নাই পোৱা। যদি মাটিখিনি বিক্ৰী কৰি হাতলৈ টকা আহিছে তেনে আৰু এই দুজনী স্থান এইকেইদিনৰ ভিতৰতে সলনি হ'ব লাগিব। এই গধূলি সময়খিনিতে যে সিহঁতলৈ বৰ মনত পৰে পাই। অলি, লুলু, ৰিণীহঁতলৈ। সিহঁতৰ লগত যে খোজকাঢ়ি গৈ একেবাৰে নৈ পাৰ পাওঁগৈ। নৈ পাৰে কিমান যে ভাল লাগে। এতিয়া আকৌ নৌবোৱাৰী নহয়, ক'তনো এনেদৰে ওচৰত ছোৱালীও নাই খোজকাঢ়ি যাবলৈ। নদীৰ কাষে কাষে ইমান ধুনীয়া যে বতাহ মাৰি থাকে, খোজকাঢ়িয়ে ভাল লাগে। এতিয়া আকৌ তেনে এটা পৰিৱেশ নাই নহয় ইয়াত। হেৰা, অকলে অকলে কাৰ লগত কথা পাতি আছা? মই পাছফালে বিচাৰি ফুৰিছোঁ। কাৰ লগতনো কথা পাতিম, নিজৰ লগতে কথা পাতি আছো দিয়ক। নিজৰ লগতনো কি কথা পাতি আছা? নহয়, গধূলিখিনিৰ সময়ত ঘৰত থাকোঁতে গাঁৱৰ আমাৰ ছোৱালীহঁতৰ লগত আমি খোজকাঢ়িবলৈ যাওঁ নহয়, নদীৰ পাৰে পাৰে। ইমান যে ধুনীয়া বতাহ মাৰি থাকে নহয়, কি যে ভাল লাগে, তাকে মনত পৰিছে। সেইটোহে কথা নেকি? হ'ব দিয়া, কাইলৈৰ পৰা তোমাৰ লগত ময়ো খোজকাঢ়িবলৈ যাম, ৰাতিপুৱা নহ'লে গধূলি টাইমত। শুনিছা, আজি কথা এটা হ'ল নহয়, মোৰ মনটো ভাল লাগিয়ে থকা নাই। বিনু খুৰীক লগ পাইছিলোঁ নহয়, এই অফিচৰ কাম এটাৰ কাৰণত সেইফালে যাবলগীয়া হৈছিল। লগৰটোও মাতিলে, তাৰ ঘৰো মানে তাৰ বৰ্তাকৰ ঘৰ আৰু তাৰ পেহীয়েকৰ ঘৰ তাতে আছে। সিও কিবা এটা কামত তালৈ গৈছিল, আৰু মোকো সেই অফিচৰ কাম এটাৰ কাৰণে সি মাতিলে, তালৈ গ'লোঁ। বুজিছা, ঘপককৈ খুৰীয়ে মুনুক স্কুললৈ আনি আছিল। ৰখিলোঁ, কথা পাতিলোঁ অলপ সময়, কিন্তু কি ক'বা। কি হ'ল আকৌ? খুৰীহঁত ভালে আছে নহয়? ক'তনো ভালে আছে বুজিছা, খুৰীয়ে যে তাত বৰ কষ্টৰে দিনবোৰ পাৰ কৰিছে। আৰু যে এই ডাঙৰ কথাটো খুৰীয়ে জনাই নাছিল নহয়। আজি মই খুৰীক সোধোতেহে গম পাইছোঁ, গাঁৱৰ যে মাটি ভেটি বিক্ৰী কৰা কথা খুৰীয়ে নাজানেই। মিছাকেই ৰমেনে ইয়াত আহি সি যে গাঁৱৰ ককাইদেউৰ হাতত মাটিখিনি বিকি থৈ গ'ল। কি যে ভুল কৰিছে, কি যে ইমান অন্যায় কৰিছে নহয় খুৰীৰ লগত। কি? মাটি বাৰীৰ এইখিনি কথা শুনি খুৰীয়ে যে বৰ দুখ কৰিছে, খুৰীৰ লগত বৰ অন্যায় কৰিছেগৈ। চহৰলৈ নিলে খুৰীয়েতো ছোৱালীজনীৰ ভৱিষ্যতৰ কথা, তেওঁ ভৱিষ্যতটো সুৰক্ষিত হ'ব বুলিহে। নিজৰ যেতিয়া ককায়েকৰ ঘৰত আছে সকলোতো ভালেই হ'ব বুলিয়ে ভাবিছিল, কিন্তু কথাবিলাক বেলেগৰ ফালেহে ঢাল ল'লেগৈ। বুজিছা, খুৰী আৰু মুনুৰ লগত বৰ অন্যায় কৰিছে তেওঁলোকে। কিয় বাৰু এনে কৰিব লাগে নিজৰ আপোন মানুহৰ লগতে?
খুৰীয়ে নজনাকৈ তেওঁ গাঁৱৰ ঘৰখনৰ মাটি ভেটি সকলো বিক্ৰী কৰি দিলে। কি যে মানুহ নহয়। তাকে আকৌ খুৰী গাঁৱত থাকোঁতে ভাল আছিলোঁ, এতিয়া তাত গৈ ইমান যে দুখ হৈছেগৈ খুৰীজনীৰ। আৰু মুনুক চৰকাৰী স্কুলতহে দিলেগৈ। ইয়াত নিবলৈ আহোঁতে কোৱা নাই জানো যে ভাল স্কুলত দিবগৈ, কিন্তু চোৱা তাত নি তাইক চৰকাৰী স্কুলতহে দিলেগৈ। নিজৰ ল'ৰাটোকতো ইংলিছ স্কুলত দিছেই, হয় বাৰু দিছে দিয়ক বাৰু, স্কুলৰ লগত কথা নাই, কিন্তু মন দি পঢ়িলে তাতেই ভাল মানুহ হয়গৈ। সেইবিলাক কথা নকওঁ, কিন্তু ইমান মিছাকৈ কৈ বাৰু মানুহক ইমান সান্তনা দি মিছাকৈ সপোন দেখুৱাই নি তাত ইমান কষ্ট দিব কেনেকৈ পাৰিছেগৈ। আকৌ খুৰীজনীৰ জীৱনটো যে বৰ দুখেৰে পাৰ হৈছে অ'। খুৰীক যেন ভগৱানে চকু মেলি চাই আৰু। কি যে হ'ব নহয় মানুহবোৰ। ইমান লোভীয়া কিয়? নিজৰ ভাই ককাইৰ প্ৰতি ইমান মৰম নাইকিয়া হৈছে কিয়? সঁচাকৈ তাকেহে আকৌ নাপায় এনেকুৱা কৰিব নাপায়। বৰ দুখ লাগিলেও আজি খুৰীজনীক সেইখিনি কথা কোৱাৰ পাছৰ পৰা খুৰী যে কি হৈছে চাগে মনটো, খুৰীৰ চাগে মনটো আৰু বেয়া হ'ব পাৰে বুজিছা। সঁচাকৈ দেই, কিয় বাৰু কষ্ট খাবলৈ মানুহগৰাকী গাঁৱৰ পৰা নিবলৈ আহিছিল তেওঁলোকে? কিয় বাৰু মিছাকৈ এনেদৰে সপোন দেখুৱাব লাগে? মিছা সান্তনা দি নিব লাগে বাৰু? তেওঁ ইয়াতে সুখী থাকিলেহেঁতেন, হয় কষ্ট হ'লহেঁতেন, কিন্তু এনেদৰে মানুহক অন্যায় কৰিব নাপায় দেই। এহে কওঁ, তেওঁ নজনাকৈ মাটিখিনি বিক্ৰী কৰি দিলে যে সেইটো কথাহে মোৰ বেছি দুখ লাগিছে। বুজিছা, মানুহক এনেদৰে অন্যায় কৰা ভগৱানেও ফল দিব। সিহঁতে একেবাৰে বেছি মূৰৰ ওপৰত উঠিছে। এনেকুৱাকে বাৰু ইমান কষ্ট দিব লাগেনে? সঁচাই দেই, বৰ অন্যায় কৰিছে অ'। 6 hours later. আজি বুবুক লগ পোৱাৰ কাৰণেহে ইমানবিলাক কথা মই গম পাইছো। কিয় বাৰু এনেকুৱা আমাক কষ্ট দিছে? গাঁৱৰ মাটি বাৰী বিক্ৰী কৰিবৰ কাৰণেহে আমাক ইয়ালৈ মাতি আনিছিল। সেয়েহে আমাক ইমান কষ্ট দিছে দাদা বৌয়ে। মা, অ' মা, কিয় কান্দি আছা ন? অ' মোৰ মনো, তই ভালদৰে পঢ়িবি অ' আই। আমাৰ একো নাইকিয়া হৈ গ'ল, আমাৰ নিজৰ বুলিবলৈ একো নাই অ' শুনো। গাঁৱত যে মাটিখিনি আছিল, আমাৰ যে গাঁৱৰ সেই কেঁচা ঘৰটো, মৰমৰ ঘৰটো, সেই ঘৰটো তোৰ বৰ্তা আৰু বৰমাই বিক্ৰী কৰি দিলেও আমাক নজনাকৈ। অ' মা, বৰ্তা আৰু বৰমা ভাল মানুহ নহয় ন? আৰু বৰমাই মোক ভালে নাপায়, মোক অকল গালিয়ে পাৰি থাকে। বৰ্তাই মোক যেন মৰমে নকৰে। কিয় বেচি দিলেনো ঘৰটো? আমি গাঁৱলৈ গ'লে ক'ত থাকিম নো মা? মুনু, তই এইবিলাক কথা কিন্তু কাইলৈ ৰাতিপুৱাকৈ নুলিয়াবি আকৌ। মাটি বাৰীৰ কথা তই একোৱে নুলিয়াবি অ' শুনো। আকৌ তই যদি কিবা এটা কওঁ আৰুহে বেছি ডাঙৰ হৈ যাব। আমাক ঘৰৰ পৰা উলিয়াইহে দিব। কচোন, ঘৰৰ পৰা উলিয়াই দিলে আমি ক'ত থাকিম বাৰু অ' আই? এতিয়া থাকিবলৈ বিচনাখনকে পাইছ। তই কিন্তু এইবিলাক কথা তেওঁলোকক নকবি দেই, নকবি আকৌ আই। সকলোবিলাক সহ্য কৰিব লাগিব আমি। আমাৰো ভাল দিন আহিব নহয়। তই কিন্তু এইবিলাক কথা বৰ্তাক আৰু বমাক নকবি। অ' মা, মই নকওঁ বাৰু। মই কিন্তু বৰ্তা আৰু বমাক মই বহুত বেয়া পাওঁ। কিয় এনেদৰে আমাৰ গাঁৱৰ মাটিখিনি আৰু ঘৰটো বেচি দিলে? মই বৰ দুখ পাইছোঁ মা। ময়ো বৰ কষ্ট পাইছোঁ মোৰ শুনো। বৰ মৰমেৰে সেই ঘৰখন আমাৰ এইজনে সাজিছিল, কিন্তু এই অত্যাচাৰী ককায়েকে ঘৰ মাটি ভেটি সকলো বিক্ৰী কৰি দিলে আমাৰ অজ্ঞাতে। বৰ কষ্ট পাইছোঁ। আজি বুবুৱে সেই কথাষাৰ কোৱাৰ লগে লগে মোৰ যেন হৃদয়খন বুকুখন ভাগি গৈছে। মই যেন পলকতে যেন মই মৃত্যু হ'বলৈ গৈ আছোঁ, তেনে এক অনুভৱ হৈছিল অ' মোৰ শুনো। অ' মা, তুমি এতিয়া নাকান্দিবাচোন, তুমি এতিয়া শুই থাকা। তুমি নহ'লে ৰাতি শুবলৈ নাপালে আকৌ তুমি ৰাতিপুৱাকৈ বহুত কাম কৰিব লাগিব। বমাই তোমাক বহুত কাম কৰিবলৈ দিব। তুমি এতিয়া শুই লোৱাচোন। শুৱা, এতিয়া কান্দি নাথাকিবা মা। দেউতাই আমাক চাই আছে নহয়, দেউতাই আমাক আশীৰ্বাদ কৰিব। দেউতাৰে আমাক চাই আছে অ' মাজনী। এই কষ্টবিলাক তেওঁ যেন বৰ কষ্ট পাইছে। ককায়েকৰ সেই ব্যৱহাৰ বাবে, ককায়েকৰ সেইখিনি কৰ্মৰ বাবে বৰ কষ্ট পাইছে অ' তেওঁ। হেৰা,
গাঁৱৰ মাটিখিনিতো বেচিলাই পইচাখিনি গোটেইখিনি সম্পূৰ্ণকৈ কেতিয়াকৈ দিব তেওঁতো 5 লাখ টকাহে দিলে আৰু এইখিনি ৰবা আৰু এইখিনি 20 লাখ টকা দিব বাৰু এইকেইদিনতে দিব মই ভাবিছোঁ যদি 20 লাখ টকা দিয়ে মই একেচোতে পইচাখিনি আৰু ঘৰ বনাবলৈ এইখিনি থৈ আৰু একেচোতে গাড়ী এখনে কিনি ল'ম বুইছা পইচাখিনি মুঠতে আহি লওক হাতলৈ 5 লাখ টকাটো মই জমা কৰি ৰাখিছোৱেই যি কৰিবা সোনকালে কৰিবা কৈ দিছোঁ হ'লে এইজনী আকৌ গম পালে তাকো ভাগ বিচাৰিব টকাৰ ভাগ বিচাৰিব সেয়েহে মুঠতে টকাখিনি পোৱাৰ লগে লগে গাড়ী এখন আনিব লাগিব ভাল গাড়ী এখন আনিব লাগিব 17 লাখ টকীয়া মানৰ গাড়ী এখন লাগেই এইখন গাড়ীও বনাই হৈছে বিনুৱে ভাগ বিচাৰিলে আকৌ মই দিম নহয় আকৌ তাইক সকলোবিলাক মোৰেই টকা আৰু সকলোবিলাক যি কৰিছোঁ মই কৰিছোঁ তাত তাই ইয়াত আছে খাবলৈ পাইছে নিজৰ ছোৱালীজনীক আমি পঢ়াইছোঁ টকা পইচা অভাৱ পোৱা নাই কিহৰ আকৌ তাই ভাগ বিচাৰিলে তাইক মুঠতে তেওঁ যদি এইটো সপ্তাহতে পইচা নিদিয়ে নহয় কোন হয় সেই গাঁৱৰ ককাইদেউজনলৈ ফোন কৰিব সোনকালে টকাখিনি বিচাৰিব সোনকালে যি কৰিব লাগে সোনকালে কৰিব লাগে মুঠতে গাড়ী এখন ল'ব লাগে আৰু ঘৰৰ কামটো ষ্টাৰ্ট কৰিয়ে দিব লাগিব বুজিছা তোমাৰো দৰমহাটো টকা আছেই আৰু মাটি বিকা টকাখিনি লগ লগাই আৰু এটা ভাল ঘৰ বনাব লাগিব সোনকালে কৰিম যি কৰিম হ'ব দিয়া মই অফিচ যাওঁ মিটিং আছে নহয় ঠিক আছে বাৰু তুমি গৈ থাকা মাক আৰু জীয়েকক সোনকালে এইখন ঘৰৰ পৰা বিদায় দিবই লাগিব কিবা এটাতো বুদ্ধি সজাই ইহঁতকতো খেদিবই লাগিব এতিয়া যিহেতু মাটি আৰু সকলো বিক্ৰী হৈ গ'ল টকা পইচাখিনি হাতলৈ আহি লওক তহঁতক মিছামিছিকৈ এইখন ঘৰত পুহি থাকিব নোৱাৰো নহয় মুনু আমি বাহিৰত খেলোগৈ ব'ল আজি দেওবাৰ নহয় আজি বহুত খেলিম দেই আজি বন্ধ পাইছোঁ নহয় মই কিন্তু বেছি সময় খেলিব নোৱাৰোঁ বহুত হোমৱৰ্ক কৰিবলৈ দিছে জানো সেয়েহে আজি দেওবাৰে গোটেইখিনি সোনকালে শেষ কৰিব লাগিব লিখি বিনু ক'লৈ গ'লি তই মা খুৰী আগফালে আছে বৰমা মা আগফালে কিবা কাম কৰি আছে বন চাফা কৰি আছে বিনু এইফালে আছোন তই এইফালে হ'ব কাম কৰি দেখাব নালাগে এতিয়া মা খুৰীয়ে শুনা নাই মই মাতি দিওঁগৈ নি একচোটা লৰচৰ নহবি ইয়াতে থাক কিহৰ দৰকাৰ তই মাতিবলৈ মই মাতিছোঁ তাই নিজে আহিব লাগিব বাইদেউ কিবা হ'ল নেকি কিবা লাগিছিলে নেকি বাইদেউ তই মোক একো দিব নালাগে তই মোক এটাই বস্তু দিব লাগে তই মোৰ সোণৰ আঙঠিটি ক'ত তই কেনেকৈ বেচিলিগৈ ক চুৰ কৰি দি তই সোণৰ আঙঠিটি তই বেচি দিছ বিচাৰি পোৱা নাই সেইকাৰণে তই মোৰ সোণৰ আঙঠিটো ঘূৰাই দে এইখন ঘৰৰ মানুহক মানে তই আপোন বুলি নাভাবই তোৰ এনে চৰিত্ৰ লৈ তই ইয়াত থাকিব নালাগে তই ওলা তই মুঠতে ক তই সোণৰ আঙঠিটো তই ক'ত বেচিলিগৈ বৰমা তুমি মিছাকৈ কিয় মাক সোণৰ আঙঠি চুৰ কৰিছে বুলি কৈছা মায়ে তেনে কাম কৰিব নোৱাৰে তই চব থাক তই একেবাৰে মাৰৰ ফলিয়াহে তই মাৰৰ কথা তই কি জান তই মিছাকৈ মাত মাতিবলৈ নাহিবি একেচৰে ছোৱালী ইয়াত থাকি একেবাৰে তাই বৰ কথা ক'বলৈ লৈছে খাবলৈ পাইছ নহয় ভালে ভালে বাইদেউ আপুনি কি কথা কৈছে এইবিলাক মই আপোনাৰ আঙঠি মই আপোনাৰ একো অলংকাৰ মই দেখাই নাই মই আপোনাৰ ৰুমলৈ এদিনো সোমোৱাই নাই কেনেকৈনো মই আপোনাৰ আঙঠিটো ল'ম বাৰু কওকচোন আপোনাৰ আঙঠি গহনা পাতি ক'ত থৈ মই একোৱেই নাজানো মই বাৰু কিয় চুৰ কৰিম বাইদেউ ঐ মিছা কথা কোৱাৰ এটা সীমা থাকে কালি মই টাউনলৈ গ'লোঁ তেতিয়া মই গডৰেজৰ চাবিটো মাৰিবলৈ পাহৰিলোঁ তাতেই মোৰ আঙঠি গহনা সকলোবিলাক আছিল কিন্তু আঙঠিটো নাই তই মানে মই যে কালি তোৰ ছোৱালীক তই যে কালি বহী কাগজ আৰু কিবা বেগ আনি দিছিলি তই মানে সেই মোৰ আঙঠিটো বেছি তই পোৱা টকাৰে সেই টকাখিনি পালি আৰু তই খৰচ কৰিলি জীয়েৰলৈ বস্তু আনি দিলি তই এতিয়া মিছাকৈ ক'বলৈ আহিছ মোৰ আঙঠিটো চুৰ কৰা নাই বুলি বাইদেউ আপুনি কি কথা কৈছে বাইদেউ মই তেনেকৈ কৰিব নোৱাৰো আপুনি কিয় মিছাকৈ মোক বদনাম সজাইছে বদনামী কৰিছে বাইদেউ মই কিয় চুৰ কৰিম আপোনাক মই এইখন ঘৰত আপোনাক ডাঙৰ হিচাপে মই সন্মান কৰোঁ কিন্তু সেনেকুৱা নহয় যে আপোনাৰ পৰা মই বস্তু চুৰ কৰি হান ক'ৰবাত বিক্ৰী কৰি মই এনে কাম কৰিম তই ওলা ভৱিষ্যতে যে আৰু কি চুৰ নকৰিবি
জীয়েৰেজনীক তুলিছ নহয় এইজনীকো চুৰে কৰিবি চাগে চুৰ কৰিবলৈকে শিকাবি চাগে হা কি হৈছে কোনে চুৰ কৰিছে কি চুৰ কৰিছে এইখন ঘৰত কোনোদিন চুৰৰ এই শব্দটো শুনা নাই কোনে এইখন ঘৰত আহি চুৰ কৰিছে হেৰা তোমাৰ ভাই বোৱাৰী একেবাৰে এইখন ঘৰত চুৰ কৰিবলৈ আনিলা দেখিছা মোৰ সোণৰ আঙঠি চুৰ কৰি তাই জীয়েকক তাই বহী কাগজ আনি দিছে আৰু নতুন বেগ আনি দিছে নহ'লে তাইনো পইচা পাব ক'ত তুমি ভাবি চোৱাচোন আমাৰ টকাতে খাইছে তাই আৰু কেনেকৈ টকা পাব কোৱাচোন এইবিলাক কাম নকৰিলে দাদা মই সঁচাকৈ কৈছোঁ মই বাৰু এনে কাম কিয় কৰিম নিজৰ ঘৰখনতে নিজৰ আপোন মানুহৰ লগত মইনো কিয় এনে কাম কৰিম সঁচা কৈছোঁ দাদা এই পইচা কেইটকা গাঁৱৰ পৰা মই লৈ আহিছিলোঁ মই ছাগলী কেইজনীমান বেচিছিলোঁ আৰু গৰুজনীও অহাৰ আগত বেচি দিলোঁ কাৰণ গাঁৱতনো কোনে চাব গৰুজনী সেয়েহে যি কেইটকা পইচা আছিল সেই কেইটকা মই সাঁচি ৰাখিছিলোঁ বিপদে আপদে লাগিব বুলি ছোৱালীজনীৰ কিতাপ বহি আৰু তাইৰ বেগ এটা দৰকাৰ হৈছিল কাৰণে আনি দিছিলোঁ মই কোনো বাইদেউ সোণৰ আঙঠি চুৰ কৰি এইবিলাক আনি দিয়া নাই দাদা হ'ব তই এতিয়া ইমান বাহানা বনাব নালাগে হেৰা শুনিছানে এনেকুৱা ঘৰৰ মানুহে যদি এনেকুৱা কৰে ৰাখিব নোৱাৰোঁ মই তুমি কি কৰা উলিয়াই দিয়া এইজনীক উলিয়াই দিয়া তই ওলাই যা বুলি কৈছোঁ নহয় বেনু তই ওলাই যাবিনে তোৰ জীয়েৰক লৈ ক'লে ওলাই যা এনেকুৱা চোৰ মানুহ মই ৰাখিব নোৱাৰোঁ ওলাবলৈ কৈছোঁ নহয় এতিয়াই মাক জীয়েক ওলাই যায় এইখন ঘৰৰ পৰা চুৰ কৰি এইখন ঘৰত মই নাৰাখোঁ চুৰ কৰা মানুহ মিছাকৈ কিয়নো বদনামি কৰিছে দাদা আমি বাৰু কিয় এনে কাম কৰিম মই বাৰু কিয় কৰিম এনে কাম ঐ তই কান্দি থাকিব নালাগে ওলাই যা বুলিছোঁ নহয় ওলাই যা মানে মুখে ক'লে ওলাই নাযাবি তোক চুচৰে উলিয়াই দিব লাগে কিয় এনে কৰিছে দাদা দুখ পাইছোঁ আমি ওলাই যাম আমি ওলাই যাম মাক এৰি দিয়া বৰ্তা মাক এৰি দিয়া মাই কষ্ট পাইছে দেউতা খুৰীক কিয় মাৰিছা চুৰ কৰা মানুহ এইখন ঘৰত মই নাৰাখোঁ দাদা ৰাখিব নালাগে আমাক আপুনি বাৰু কিয় আমি নজনাকৈ ইয়াতে মাটি বাৰী সকলো বেচি দিলে বৰ কষ্ট পাইছোঁ কিয় ইমান কষ্ট দিছে আমাক ওলাই যাম বাৰু মাজনী আমি যাওঁগৈ ঐ তই এক জোতা সেইবিলাক কথা নকবি ওলাই যা মুঠতে দুখ পাইছোঁ তোক মই মা মনু তই নাযাবি খুৰী নাযাবা মই কেনেকৈ থাকিম মনু পুতু ঘূৰি আহিবানে মই তোমাক দিলোগে আৰু কিহৰ দৰকাৰ তাহাঁতৰ পাছে যাবলৈ হা চুৰ কৰা মানুহ এখন ঘৰত কিয় ৰাখিম নাই কৰা চুৰ তোমালোকে মিছাকৈ কৈছা খুৰী আৰু মুনুৱে কেতিয়াও চুৰ কৰিব নোৱাৰে মুনু মোৰ বুদ্ধিটোৱে কাম দিলে দেই আমাৰ এজন একেবাৰে জ্বলি পকি গৈছে এই দুজনীক উলিয়াই দিলে যেতিয়া এতিয়া আৰু শান্তি হেৰা মই ভাবিছোঁ সোনকালে টকাখিনি থাকোঁতে কাইলৈকে গাড়ীখন আপুনি লৈ আহগৈ যাওক মই কথাটো ভাবিছোঁ বাৰু কাইলৈকে যাম দিয়া মোৰ এতিয়া টোপনি আহিছে মই শুই যাওঁ দিয়া শুৱা সোনকালে আজি যে এই কালগ্ৰহ দুজনী ঘৰখনৰ পৰা উলিয়াই দিলোঁ এতিয়াহে যেন পাতল লাগিছে বুজিছে কেনেকুৱা যে মানুহ ঘৰখনত সোমোৱাই ৰাখিছিলোঁ আমি দেখিছে কেনেকুৱা কি কাণ্ড কৰিছে নিজৰ মানুহে এনেকুৱা মানুহক কেতিয়াও দুনাই লাই দিবই নালাগে বাদ দিয়া এইবোৰৰ কথা আৱৰ্জনা কথা থাকক ক'ত মৰক গৈ মাক জীয়েক হ'ব দিয়া মই শুই যাওঁ কাইলৈ গাড়ী এখন আনিব লাগিব টকাখিনি আছে যেতিয়া আৰু কামত লগাবই লাগিব বুজিছা তাকেহে আকৌ টকাখিনি এতিয়া নিজৰ হাতলৈ আহিলে যেতিয়া আৰু মাটি বিক্ৰী কৰিলোঁ যেতিয়া আৰু আমাৰ একো চিন্তা নাই এতিয়া সকলোখিনি আমাৰেই হ'ল হ'ব দিয়া মোৰ আৰু এতিয়া কথা পাতিবলৈ ইচ্ছা নাই আৰু টোপনি আহিছে ঠিক আছে বাৰু দিয়ক মই মুখ হাত ধুই আহিছোঁ আপুনি শুৱক এই দুজনীক আজি ঘৰৰ পৰা উলিয়াই দিলোঁ যেতিয়া আৰু মোৰ এতিয়া দায়িত্ব নাই ক'ত কেনেকৈ কি কৰি খাই কেনেকৈ কি হয় হৈ থাকক মোৰ এইবিলাক চিন্তা কৰিবলৈ দৰকাৰ নাই মোৰ হাতলৈ টকাখিনি আহিলে যেতিয়া বছ আইতা আপোনাৰ দৰে হৃদয়বান লোক পাবলৈ বহুত টান আপুনি আমাৰ দুজনীক আপোন ভাবি ঘৰত থাকিবলৈ লৈ আহিছে নিজৰ বুলি ভাবি কোনে বাৰু আজিৰ দিনত এনেকৈ অচিনাকি মানুহ দুজনীক তেনেদৰে থাকিবলৈ আনিব আইতা চাওকচোন কি হৈ গ'ল আমাৰ লগত দুখ নকৰিবি আই দুখ নকৰিবি মানুহৰ জীৱনত ঘাট প্ৰতিঘাত সকলোবিলাক থাকে ময়ো পাইছোঁ নহয় জীৱনত বহুত কিবা কিবিয়ে পাইছোঁ এতিয়া দুখ নকৰিবি
তহঁত দুজনী মোৰ লগতে থাকিবি মই বৰ অকলশৰীয়া মোৰ ল'ৰা আছে আমেৰিকাত থাকে বছৰীয়াকৰ মূৰত এদিন আহে বোৱাৰীও তাতেই থাকে ময়ো বৰ অকলশৰীয়া নহয় তহঁত দুজনী মোৰ এতিয়া লগৰী হিচাপে পাইছোঁ এই কণমানি ছোৱালীজনীৰ ভৱিষ্যতটো ইয়াতে গঢ় দিব লাগিব তাইক পুনৰ স্কুলত দিব লাগিব হৈ যোৱা কথাবিলাক ভাবি আই তই দুখ কৰি নাথাকিবি যি মানুহ এনেকুৱা সেই মানুহক ভগৱানে এদিন নিশ্চয় শাস্তি দিব তেওঁ নিশ্চয় চাই আছে সকলোবিলাক মুঠতে তই সৎপথত থাকি ছোৱালীজনীক ডাঙৰ কৰ মোৰ ঘৰখনতে থাকিবি তহঁত দুজনী আইতা তুমি সঁচাকৈ ইমান ভাল তুমি আমাৰ বাবে এনেদৰে ভাবিছা আইতা মাজনীও তই হৈ যোৱা কথাবিলাক ভাবি তই বৰমাৰ বৰ্তাৰ কথা আৰু ভাবি দুখ কৰি নাথাকিবি তেওঁলোকে যি ব্যৱহাৰ কৰিলে এইখন ঘৰত আৰু কাৰো পৰা সেনেকুৱা ব্যৱহাৰ পাবলৈ মানুহো নাই আৰু অকল মইহে আছোঁ এইখন ঘৰত এতিয়াৰ পৰা আমি তিনিওজনী থাকিম দুখ নকৰিবি আই সকলোবিলাক ভাল হ'ব মুঠতে সেই তেনেকুৱা মানুহৰ কথা ভাবি যি মানুহৰ হৃদয়ত মানৱতা গুণ নাই সেই মানুহৰ কথা ভাবি দুখ কৰি লাভ নাই এতিয়া জীৱনটো আগুৱাই নিব লাগিব তহঁত দুজনী মোৰ লগত থাকিবি মোৰ লগতে থাকিবি আইতা হ'ব আৰু মা তই আৰু এনেদৰে কান্দি নাথাকিবি সকলোবিলাক ভগৱানৰ হাততে এৰি দে তেওঁ চাই আছে নহয় তেওঁ নিশ্চয় কিবা এটা বিচাৰ কৰিব সকলোবিলাক তেওঁৰ হাততে এৰি দিছোঁ মই The next day. এক্সিডেণ্টটো বৰ বেয়াকৈ হ'ল দেই মানুহজন ডেডে হৈ গ'ল হেৰা ভাইটি তুমি ফোনটো লগোৱাচোন যদি তোমাৰ চিনাকি অঁ দাদা মই এওঁক চিনি পাওঁ আমাৰ অফিচতে কৰে ৰমেন ছাৰ হয় কি যে হৈ গ'ল নহয় মই তেওঁৰ পত্নীলৈ খবৰটো দি দিছোঁ ইমিডিয়েট মেডিকেললৈ নিব লাগে ভাইটি তুমি সোনকালে ঘৰলৈ খবৰ দি এওঁক 108ত মাতিব লাগে মেডিকেললৈ নিব লাগে অঁ মই ফোনটো লগাইছোঁ বাৰু ঘৰলৈ নাই কোনো চান্সেই নাই বছাৰ মৃত্যুৱে হৈ গ'ল আৰু মই কেনেকৈ যাওঁ ৰমেনৰ ওচৰলৈ কি হৈ গ'ল এয়া কি হৈ গ'ল দেউতা তুমি আমাক এৰি গ'লাগৈ এয়া কি হৈ গ'ল আমাৰ লগত কি হৈ গ'ল মোৰ লগত আজি সকলো শেষ হৈ গ'ল মোৰ মোৰ জীৱনটো দেখোন অন্ধকাৰ হৈ গ'ল কিয় এৰি গ'লা ৰমেন তোমাৰ মৃত্যু এনেকৈ আছিলে দেউতা মই ৰমেনক চাব নোৱাৰো আমাক এৰি কিয় গ'লা ৰমেন মই তোমাক কেনেকৈ চাওঁ কিয় এৰি গ'লা কিয় এৰি গ'লা আমি কেনেকৈ থাকিম পুতু আৰু মই ধন্যবাদ দৰ্শকসকল ভিডিঅ'টো উপভোগ কৰাৰ কাৰণে নিশ্চয় ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু কমেণ্টত জনাবলৈ পাহৰি নাযাব ভগৱানে এয়াই বিচাৰ কৰিলে নিশ্চয় আনক কৰা অন্যায় আৰু ফল হিচাপে এয়াই পালে বৰমাকে আৰু ইফালে মুনু আৰু মাক আইতাকৰ লগত সুখেৰে দিন পাৰ কৰালে